হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আজি আমি দশম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায় পলিনমিয়েলছ অৰ্থাৎ বহুপদ অধ্যায়টোৰ যোৱা 9 বছৰৰ কুৱেশ্যনছখিনি 9 বছৰত অহা কুৱেশ্যনছখিনি ডিছকাছ কৰিম যদি তোমালোকে লাষ্ট ক্লাছটো চাইছা তেতিয়াহ'লে গম পাবা আমি এতিয়ালৈকে MCQছখিনি ডিছকাছ কৰিলোঁ এইটো অধ্যায়ৰ বহুপদ চেপ্টাৰটোৰ পৰা কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ MCQছবোৰ আহে কিমানবাৰ ৰিপিট হৈছে সেনেকুৱা ধৰণৰ সকলোবোৰ বস্তু আমি আলোচনা কৰিলোঁ লাষ্ট ক্লাছটোত চ' আজি আমাৰ ক্লাছটো তোমালোকৰ বহুপদ অধ্যায়টোৰ পৰা MCQৰ নহয় যিবোৰ অংক আহে 2-3 মাৰ্কছৰ সেই সকলোবোৰৰ ওপৰত আমি আলোচনা কৰিম কোনবোৰ টপিকৰ পৰা মেইনলি কাটে কেনেকুৱা ধৰণৰ কাটে সেই সকলোবোৰ আজি আমাৰ ক্লাছটোত আলোচনা কৰিম গতিকে আহাচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ চ' আমাক এইটো 2008 HSLC 2017ত সোধা কুৱেশ্যন এই কুৱেশ্যনটোত সুধিছে যে তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো স্থাপন কৰা আমি সকলোৱে জানো শূন্য আৰু সহগৰ মাজত কি হয় এটা সম্পৰ্ক আছে চ' সেই সম্পৰ্কটো আমাক সত্যাপন কৰিব দিছে মানে সত্য হয় নে নহয় প্ৰমাণ কৰি দেখুৱাব দিছে লগতে দ্বিঘাত বহুপদটোৰ শূন্যও নিৰ্ণয় কৰিব দিছে এইটো এটা 3 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ সাধাৰণতে এই চেপ্টাৰটোৰ পৰা 3 মাৰ্কছৰ আৰু কেতিয়াবা 4 মাৰ্কছৰ কুৱেশ্যনছবোৰ দেখা যায় সাধাৰণতে 3 মাৰ্কছৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহে চ' HSLC 2017ত আহে কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিম তোমালোকে সকলোৱে মধ্যমপদ বিভাজনৰ বিষয়ে শিকিছা হয়নে মধ্যমপদ বিভাজন বুলি এটা প্ৰক্ৰিয়া আছে যিটোৰ সহায়ত আমি বহুপদ এটাৰ মধ্যপদটো বিভাজন কৰোঁ আৰু শূন্যবোৰ নিৰ্ণয় কৰোঁ সেই প্ৰক্ৰিয়াটোৱে আমি ইয়াত ব্যৱহাৰ কৰিম কিন্তু তোমালোকে এটা কথা মন কৰিবা এই যিটো বহুপদ আছে বহুপদটো কিন্তু ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোত নাই আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কি হয় ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো হৈছে আমাৰ বহুপদৰ য'ত a নট ইকুৱেল টু 0 দেই a নট ইকুৱেল টু 0 এইটো হৈছে আমাৰ বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়নে প্ৰথমতে ax স্কুৱেৰ টাৰ্মটো লিখোঁ এক্স স্কুৱেৰ টাৰ্মটো এইটো টাৰ্ম লিখোঁ তাৰপিছত এক্সৰ চলককেইটাৰ টাৰ্মকেইটা আমি আগতীয়াকৈ লিখি লওঁ প্ৰথমতে সেইটোৱে আমাৰ ষ্টেণ্ডাৰ্ড টাৰ্মটো এইটো এটা বহুপদৰ দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম চ' তোমালোকে এই বহুপদটো যদি চোৱা এই বহুপদটো কিন্তু ষ্টেণ্ডাৰ্ড ফৰ্মত নাই মানে এই ফৰ্মটোত নাই গতিকে আমি এইটো কি কৰিম আমি সেই ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ লৈ যাম সেইটো যদি ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ লৈ যাওঁ কি হ'ব এইটো হ'ব 6x স্কুৱেৰ হয়নে -7x আৰু -3 হ'ল এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ গুচি গ'ল অ'কে এতিয়া আমি ইয়াৰ মধ্যমপদ বিভাজন কৰিম চ' এইটোৰ যিহেতু শূন্য নিৰ্ণয় কৰিব লাগে গতিকে এইটো ইকুৱেল আমি 0 বুলি বহাই দিলোঁ তাৰপিছত আমি পিছৰখিনি মধ্যপদ বিভাজন কৰি দিলোঁ ঠিক আছে মধ্যপদ বিভাজন কেনেকৈ কৰিম 6 3 গুণ কি হৈছে 18 হয়নে 6 3 গুণ 18 আৰু -3 মানে -18 হ'ব -18 চ' আমি এইটো কেনেদৰে ভাঙিব লাগিব যাতে ইহঁত দুটাৰ যি দুটা পদ হ'ব সেই দুটাৰ পূৰণ ফলটো এই -18ৰ সমান হয় মানে এইটো আমি কেনেকৈ লিখিব পাৰোঁ 6x স্কুৱেৰ মাইনাছ কি হ'ব 7টোক আমি 9 - 2 বুলি লিখিব পাৰোঁ 9 প্লাছ -2 বা 9 - 2 বুলি আমি লিখিব পাৰোঁ এতিয়া 9 ইনটু -2 কৰিলে -18 হৈ আছে লগতে 9ৰ পৰা 2 গ'লে 7ও হৈ আছে হয় গতিকে আমি সেনেদৰে ভাঙি দিলোঁ ভাঙি দি পেলাই আমি ইকুৱেল টু 0 পাতি গৈ আছোঁ চ' এইপিনে আমি ফাৰ্ডাৰ আগবাঢ়িম 6x স্কুৱেৰ মাইনাছ 9x হয়নে মাইনাছে কি হ'ব এইটো প্লাছ হৈ যাব প্লাছ 2x আৰু -3 হ'ল ইকুৱেল টু আমি 0 পাতিছোঁ তাৰপিছত যদি আমি কৰোঁ ইয়াৰ পৰা 6x স্কুৱেৰ 9x হয়নে ইয়াৰ পৰা কি ল'ব পাৰোঁ আমি 3x এটা কমন ওলাব পাৰোঁ চ' 3x আমি কমন উলিয়াই দিলোঁ তো এইটো 2x হ'ব আৰু এইটো মাইনাছ কি হ'ব 3 হ'ব হয়নে চ' এইটো আমাৰ 2x - 3 ভিতৰত থাকিলে আৰু 3x এটা মানে এই দুটা পদৰ পৰা কমন ওলাই গ'ল তাৰপিছত এইটো প্লাছ 2x - 3 ইয়াৰ পৰা একো কমন ওলাই তেতিয়াহ'লে আমি কি কৰিম এক এটা লৈ ল'ম কমন চ' 2x - 3 হ'ল ইকুৱেল টু 0 পাতি আছোঁ তাৰপিছত কি হৈছে 2x - 3 2x - 3 দুইটা টাৰ্মতে আছে গতিকে আমি কি কৰিম 2x - 3টোক কমন উলিয়াই দিম হয়নে 2x - 3 এই টাৰ্মটোক আমি কি কৰিম কমন উলিয়াই দিলোঁ চ' ভিতৰত থাকিব কিমান 3x প্লাছ 1 হয়নে ইকুৱেল টু 0 এতিয়া আমি এইটো উৎপাদক বিশ্লেষণটো অলৰেডি হৈ গৈছে এতিয়া আমি এইটো ভাবি ল'ব আমি এতিয়া কি কৰিম এই গোটেই বহুপদটো 0 হ'বলৈ হ'লে আমাৰ এই টাৰ্মটো 0 হ'ব লাগিব নাইবা এই টাৰ্মটো 0 হ'ব লাগিব যদি এই টাৰ্মটো 0 হয় 2x - 3 3x okay 6x স্কুৱেৰ okay -3 2x - 3 ইকুৱেল টু যদি 0 হয় তাৰমানে কিমান হ'ব xৰ ভেলুটো x ইকুৱেল টু 3/2 হ'ব হয়নে 3/2 ঠিক আছে
অ'কে, ইয়াত কিবা মোৰ খেলি মেলি হৈ আছে নেকি? 2x minus 3 ঠিকে আছে, 2x minus 3 ঠিকে আছে। চ' আমি কৰি গৈ থাকোঁ আৰু 3x plus 1টো যদি 0 হয়, 3x plus 1টো যদি আমি 0 পাতো, তেতিয়াহ'লে implies x equal to কিমান হ'ব? x equal minus 1 by 3, minus 1 by 3 পাম আমি, হ'লনে? চ' x equal আমি দুটা শূন্য পালোঁ, এটা পালোঁ 3 by 2 আৰু এটা পালোঁ কি? minus 1 by 3, দুটা আমি শূন্য পালোঁ, হ'লনে? এতিয়া কথাটো হ'ল আমাক অকল বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব দিয়া নাই, শূন্য দুটাটো আমি নিৰ্ণয় কৰিলোঁ, আমাক কি কৈছে? বহুপদটোৰ সহগবোৰৰ মাজৰ সম্পৰ্কটো আমি স্থাপন কৰিব লাগে, সত্যাপন কৰিব লাগে, মানে সত্য বুলি প্ৰমাণ কৰি দেখুৱাব লাগে। চ' আমি জানো কি? বহুপদ এটা যদি থাকে, ax square bx plus c যদি a not equal to 0, এইটো এটা বহুপদ যদি থাকে আৰু আলফা কামা বিটা যদি আমাৰ বহুপদটোৰ শূন্য দুটা হয়, তেতিয়াহ'লে আলফা প্লাছ বিটা সদায় কি হয়? মাইনাছ বি বাই এ, গম পাইছানে? মাইনাছ বি মানে মাইনাছ এ এক্সৰ সহগ ডিভাইডেড বাই এ এক্স স্কুৱেৰ সহগ, হয়নে? এতিয়া আমাৰ শূন্য দুটা কি পাইছোঁ? 3/2 পাইছোঁ, মাইনাছ 1/3 পাইছোঁ। চ' আমি আলফা বুলি ধৰিলোঁ 3/2টোক, হ'লনে? আৰু বিটা বুলি ধৰিলোঁ আমাৰ মাইনাছ 1/3টোক, হ'ল? এইটোক বিটা বুলি ধৰিলোঁ। এতিয়া আলফা প্লাছ বিটা মানে শূন্য দুটাৰ যোগফল, আলফা প্লাছ বিটা যদি আমি কৰি দিওঁ, কিমান হ'ব? 3/2 প্লাছ মাইনাছ 1/3, হয়নে? মানে কি হ'ব? আমি যদি এইটো কৰোঁ, আমি পাম তলত লসাগু আহিব 6, 2ক 3ৰ লগত পূৰণ কৰোঁতে 6 পাইছোঁ, 3ক 3ৰ লগত পূৰণ কৰিলে 9 পালোঁ, আৰু এইটো মাইনাছ কিমান হ'ব? 3ক 2ৰ লগত পূৰণ কৰোঁতে হেৰি পাইছোঁ, হয়নে? 3ক 2ৰ লগত পূৰণ কৰোঁতে 6 পাইছোঁ, চ' 1কো 2ৰ লগত পূৰণ কৰিলে -2 হ'ল, ত' এইটো হ'ব 7/6, হয়নে? 7/6 আমি পাইছোঁ। এতিয়া কথাটো হ'ল, আমাৰ এই যিটো বহুপদ আছে, এই বহুপদটোত আমাৰ বি কি আছে? এ বি চি কি আছে আমি চাম দেই। এ আছে আমাৰ এই বহুপদটোত, এ আছে আমাৰ কিমান? 6 আছে। বি আছে কিমান? -7 আছে, হয়নে? -7 আছে, কাৰণ আমি সদায় প্লাছটোক হেৰি কৰি লওঁ, প্লাছটোক আমি দি পেলাই বিটোক সদায় সেই মাইনাছ যদি থাকে -7টোক বি বুলি ধৰিম, গম পাইছানে? আগত প্লাছডাল দি পেলাই, কাৰণ বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এইটোহে হয়। গতিকে বি ইকুৱেল টু -7 হ'ল। তাৰপিছত আমাৰ চিটো কি আছে? চিটো আছে -3, হয়নে? -3 মানে 7x প্লাছ -3 বুলি লিখোঁ, সেইটোহে আমি -3টোকহে চি বুলি ধৰোঁ, গম পাইছানে? যিহেতু আমাৰ এই ষ্টেণ্ডাৰ্ড ফৰ্ম মতেদি চিটো -3 হয়, অ'কে? চ' এ বি চি আমাৰ আছে, হয়নে? হয়। গতিকে আমাৰ যিটো আলফা প্লাছ বিটা পাইছোঁ, এইটো 7/6 পাইছোঁ। 7/6 মানে আমি কি লিখিব পাৰিম? এক মিনিট, 7/6 পাইছোঁ, মই এইফালে লিখি লৈছোঁ দেই, 7/6টো আলফা প্লাছ বিটা আমি কিমান পাইছোঁ? 7/6 পাইছোঁ। 7/6টোক আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ -7 ডিভাইডেড বাই 6 বুলি লিখিব পাৰোঁ, হয় নহয়? -7 প্লাছ হৈ যাব, আল্টিমেটলি গৈ পেলাই 7/6 হ'ব। -7/6 বুলি লিখিব পাৰোঁ। চ' ইকুৱেল টু আমি কি দিব পাৰোঁ? -7 মানে কি আছিলে? আমি চাই লওঁ এবাৰ। -7 মানে আমাৰ -7 মানে বি আছিলে, হয়নে? আৰু -7 মানে বি আছিলে আৰু 6 মানে এ আছিলে, গতিকে এইটো কি হ'ব? -b/a হ'ল, হয়নে? -b মানে হৈছে -7 মানে b আৰু a হ'ল, হয়নে? গতিকে এইটো আমাৰ সত্যাপন কৰাটো হৈ গ'ল, যে আমি গম পালোঁ কি শূন্য দুটাৰ যোগফলটো সঁচাই -b/a হৈ আছে, মানে -xৰ সহগ ডিভাইডেড বাই x স্কুৱেৰ সহগ হৈ আছে। এতিয়া আলফা বিটাৰটো চাওঁ, আলফা বিটা যদি কৰোঁ, আলফা ইনটু বিটা যদি কৰোঁ, আমি সদায় কি পাওঁ? আলফা বিটা মানে শূন্য দুটাৰ পূৰণ যদি কৰোঁ, তেতিয়াহ'লে আমি কিমান পাওঁ? আমি যদি ইয়াত চাওঁ, শূন্য এটা আছে 3/2, হয়নে? ইনটু -1/3, হয়নে? -1/3 আছে, পূৰণ হৈছে, গতিকে এইটো যদি আমি পূৰণ কৰি দিওঁ, কিমান হ'ব? -3 ডিভাইডেড বাই 3 ইনটু 2, 6 হ'ল, হয়নে? -3/6 হৈ আছে। এতিয়া আমি সকলোৱে এটা কথা জানো যে কি? বহুপদৰ শূন্য দুটাৰ পূৰণফল সদায় c/a হয় দেই। বহুপদ এটাৰ শূন্য দুটাৰ পূৰণফল মানে আলফা, বহুপদটো যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c হয়, আলফা প্লাছ বিটা ইকুৱেল টু -b/a হয়, আলফা বিটা সদায় c/a হয়। চ' এইটো ক্ষেত্ৰতো c/a হ'ব লাগিব, হয়নে? c/a হয়। এতিয়া যদি আমি চাওঁ, এইটো কিমান পাইছোঁ আমি? শূন্য দুটাৰ পূৰণফল -3/6 পাইছোঁ। চ' -3/6 পাইছোঁ, -3 মানে আমি কিমান চাওঁ ইয়াত? -3 মানে c, আৰু 6 মানে হৈছে কিমান? a,
গতিকে আমাৰ কি পাইছোঁ চি বাই এ পাইছোঁ আল্টিমেটলি গৈ পেলাই চি বাই এ পাইছোঁ হয়নে চি বাই এ পাইছোঁ গতিকে কি হৈছে আমাৰ বহুপদটোৰ সত্যাপন হৈ গৈছে মানে বহুপদটোৰ শূন্য দুটা উলিয়ালোঁ তাৰপিছত গম পালোঁ শূন্য দুটাৰ যোগফলটো মাইনাছ বি বাই এ হয় বহুপদটোৰ আলফা বিটা মানে শূন্য দুটাৰ পূৰণফলটো চি বাই এ হয় হ'লনে চ' সেইটোৱে হৈছে আমাৰ সত্যাপন কৰাটো সত্যাপন কৰা মানে বেলেগ একো নাই জাষ্ট সত্য বুলি প্ৰমাণ কৰি দিব লাগে ঠিক আছে চ' এইটো আহিছিলে 2017 HSLC-ত 3 মাৰ্কছৰ কাৰণে আহিছে গতিকে তোমালোকৰ এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো বুলিয়ে কোৱা নাই এইটো বহুপদ নিদি বেলেগ এটা বহুপদ দি পেলাই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই ঠিক আছে চ' আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোত কি সুধিছে চাওঁ চ' এইটো 2018 HSLC-ত অহা এটা কুৱেশ্যন এইটো অৰ দিছে দুটা মানে কুৱেশ্যন দিছে তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে ঠিক আছে 3 মাৰ্কছ আছে চ' এইটো কুৱেশ্যনত কৈছে এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিয়াব দিছে লগতে কি কৰিব দিছে লগতে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰিব দিছে গতিকে এইটো ৰিপিট হৈছে দেখিছেনে এইটো টাইপৰ কুৱেশ্যন 2017ত আহিলে HSLC-ত তাৰপিছত আকৌ 2018 HSLC-টো একেধৰণৰ কুৱেশ্যনে দিছে বহুপদটো খালি সলাই দিছে চ' এইটো যদি বহুপদ এইটো বহুপদ আৰু সহজ হয় সেইটোতকৈ চ' এই বহুপদটোক যদি আমি মধ্যম পদ বিভাজন কৰোঁ কি হয় 7x প্লাছ 10 ইকুৱেল টু আমি 0 বুলি ধৰি ল'লোঁ শূন্য নিৰ্ণয় কৰিবৰ কাৰণে তো আমি ইয়াৰ যদি মধ্যপদ বিভাজন কৰোঁ দুইটা মাল্টিপ্লাই হয় এক্স স্কুৱেৰ হওক মানে এ ইনটু চি মানে সেইটো যিটো চি আছে সেই দুটা মাল্টিপ্লাই হয় 10 হয় গতিকে আমি এই 7টো কেনেকৈ ভাঙিব লাগিব যাতে সংখ্যা দুটাৰ পূৰণফলটো 10 হৈ যায় গতিকে এইটো এক্স স্কুৱেৰ ইজিলি সেইটো ভাঙিব পাৰোঁ কি হয় 5 প্লাছ 2 ইকুৱেল টু 7 হয় আৰু 5 ইনটু 2 ইকুৱেল টু 10 হয়নে গতিকে এইটো আমি ইজিলি ভাঙি দিলোঁ ইকুৱেল টু আমি 0 পাতি গৈ আছোঁ চ' এইপিনে যদি আমি কৰোঁ এক্স স্কুৱেৰ প্লাছ 5x আহিব প্লাছ 2x আহিব প্লাছ 10 ইকুৱেল টু 0 আহিব হয়নে তাৰপিছত কি হ'ব ইয়াৰ পৰা আমাৰ কমন আহিব কিমান কমন আহিব x কমন আহিব চ' এইপিনে x হ'ল প্লাছ আমাৰ 5 আহিলে প্লাছ এই দুটাৰ পৰা কি কমন আহিব 2 আহিব তাৰপিছত x প্লাছ 5 আহি গ'ল হয়নে কমন আহি গ'ল চ' এইটো ইকুৱেল টু 0 পাতি থৈ গৈছোঁ তাৰপিছত কি কৰিলোঁ x প্লাছ 5টো দুইটাৰ পৰাই কমন আহিব গতিকে আমি কি কৰিম x প্লাছ 2 ইনটু x প্লাছ 5 লিখিব পাৰোঁ x প্লাছ 5 ইকুৱেল টু 0 লিখিব পাৰোঁ হয়নে নহয় চ' আমাৰ উৎপাদক বিশ্লেষণটো অলৰেডি হৈ গৈছে x প্লাছ 2 ইনটু x প্লাছ 5 ইকুৱেল টু 0 পাই আছোঁ মানে x প্লাছ 2 ইকুৱেল টু 0 হ'ব লাগিব নাইবা x প্লাছ 5 ইকুৱেল টু 0 হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব বহুপদটো শূন্য হ'ব চ' এতিয়া যদি আমি এইখিনিত কৰিছোঁ x প্লাছ 2 ইকুৱেল টু যদি 0 হয় x প্লাছ 2 ইকুৱেল টু যদি 0 হয় আমাৰ xৰ ভেলু কিমান পাম xৰ ভেলু পাম x প্লাছ 2 ইকুৱেল টু যদি 0 হয় xৰ ভেলু আমি কিমান পাম -2 পাম হয়নে x ইকুৱেল টু আমি -2 লিখিব পাৰোঁ মানে এটা শূন্য হৈছে -2 আকৌ x প্লাছ 5 ইকুৱেল টু যদি আমি 0 পাওঁ তেতিয়াহ'লে xৰ ভেলু কিমান হ'ব x ইকুৱেল টু আমি লিখিব পাৰোঁ -5 হয়নে মানে কি হৈছে এটা শূন্য হৈছে -2 এটা শূন্য হৈছে -5 মানে আমি এই আলফা ধৰি ল'লোঁ কাক -টোক আলফা বুলি ধৰি ল'লোঁ আৰু বিটা বুলি ধৰি ল'লোঁ কাক -5 হ'ল এতিয়া আমি যদি আলফা বিটা কৰোঁ আলফা প্লাছ বিটা যদি কৰোঁ আমি কিমান পাওঁ আলফা মানে হৈছে -2 আৰু বিটা মানে হৈছে -5 মানে -2 -5 হ'ল চ' এইটো -7/1 লিখি দিছোঁ দেই চ' সিহঁতে আমাক -b/a হ'বনে সুধি আছে গতিকে আমি -7/a1 কৰি দিছোঁ যাতে এইটো ভগ্নাংশৰ ৰূপত আছে দেই তাৰপিছত -7 মানে -7/1 লিখিব পাৰোঁ হ'ল তাৰপিছত এতিয়া -7 মানে কি আমি যদি এই বহুপদটো চাওঁ এই বহুপদটোৱে আমাক কি কৈ আছে যে বহুপদটোৰ a হৈছে 1 হয়নে b হৈছে কি 7 আৰু c হৈছে 10 হয় নহয় চ' এইটোৰ পৰা আমি কি পাওঁ -7 মানে -b পাম হয়নে গতিকে বহুপদটোৰ -7 মানে আমি কৰিব পাৰোঁ -b আৰু 1 মানে হৈছে কি a হ'ব a ইকুৱেল টু যিহেতু 1 গতিকে এইটো -b/a হৈ আছে গতিকে সত্যাপন হৈ গ'ল মানে শূন্য দুটাৰ যোগফলটো সদায় -b/a হৈছে এই বহুপদটোৰ ক্ষেত্ৰতো হ'ল এতিয়া আমি কি কৰিম বহুপদটোৰ পূৰণফল উলিয়াম শূন্য দুটাৰ আলফা বিটা মানে কিমান হ'ব আলফা বিটা মানে আলফা মানে হৈছে -2 আৰু বিটা মানে হৈছে -5 হ'ল -2 ইনটু -5 মানে 5 দুগুণ 10 -7 প্লাছ হৈ যাব গতিকে এইটো 10 হ'ব আল্টিমেটলি 10 মানে কি লিখিব পাৰোঁ 10/1 10 মানে আমাৰ কি আছে চোৱাচোন 10 মানে আছে আমাৰ কিমান 10 মানে হৈছে c আৰু 1 মানে হৈছে a গতিকে এইটো c/a হ'লগে
হ'লনে নহয় c/a হ'লগে গতিকে আমাৰ সত্যাপনটো হৈ গৈছে মানে শূন্য দুটাৰ যোগফলটো আমি -b/a পাইছোঁ শূন্য দুটাৰ পূৰণফলটো c/a পাইছোঁ গতিকে আমাৰ সত্যাপন হৈ গৈছে হ'ল এতিয়া নেক্সট এটা দিছে কি বহুপদ 2x স্কুৱেৰ প্লাছ 3x প্লাছ 1ক আমি কিহেৰে হৰণ কৰিব লাগে x প্লাছ 2 বহুপদটোৰে হৰণ কৰিব লাগে হ'ল জাষ্ট হৰণ কৰিব দিছে চ' হৰণ কৰাটো বৰ বেছি টান নহয় তোমালোকে অলৰেডি শিকি আহিছা ক্লাছ 9ত হয়নে এতিয়া আমি হৰণ কৰিম চ' আমাক হৰণ কৰিব দিছে ভাজ্যটো দিছে 2x স্কুৱেৰ প্লাছ 3x প্লাছ 1 চ' এইটো আমি পাতি লৈছোঁ 2x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এই বহুপদটোক আমাক হৰণ কৰিব দিছে দেই এই বহুপদটোক হৰণ কৰিব দিছে কিহেৰে আমাৰ x প্লাছ 2ৰে x প্লাছ 2ৰে আমাক হৰণ কৰিব দিছে চ' তোমালোকে হৰণ কৰি এইটো দেখুৱাব লাগিব দেই বহুপদৰ হৰণটো তোমালোকে জানানে নাজানা এটা বহুপদে আনটা বহুপদক হৰণ কৰিলে কিমান জানানে নাজানে সেইটো চাবৰ কাৰণে দিছে চ' তোমালোকে এইটো মৌলিক উৎপাদকীকৰণ কৰি ডাইৰেক্ট কাটাকাটি কৰি নিদিবা দেই যিহেতু এইটো 3 নম্বৰ আহিছে গতিকে তোমালোকে ডাইৰেক্টলি হৰণটো কৰি দেখুৱাব লাগিব অ'কে চ' মই হৰণটো কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ হৰণটো বৰ বেছি টান নাথাকে বহুপদৰ হৰণবোৰ সাধাৰণতে সহজেই দিছে তোমালোকক সহজেই থাকে চ' এতিয়া যদি আমি কৰোঁ 2x স্কুৱেৰ প্লাছ 3x হয়নে 2x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এইটোক আমি ভাজ্য আমাৰ তাৰপিছত আমাৰ x প্লাছ 2টো হৈছে ভাজক যোনে হৰণ কৰিব হ'ল এতিয়া x প্লাছ 2 এই 2x স্কুৱেৰটো পাবলৈ x ৰ লগত কি পূৰণ কৰিব লাগিব 2x পূৰণ কৰিব লাগিব চ' 2x পূৰণ কৰিলে 2x ৰ লগত দুইটা পূৰণ হৈ পেলাই কিমান হ'ব 2x স্কুৱেৰ হ'ব প্লাছ এই 2x টো 2 লগত মাল্টিপ্লাই হৈ কিমান হ'ব 4x হ'ব হয়নে চ' এতিয়া 4x হ'ল এতিয়া আমি বিয়োগ কৰিলে এইকেইটাটো 0 হ'ব এইকেইটা নাপাতোই তলত আমি এইটোৰ পৰা এইখিনিৰ পৰা কি হয় এইটো বিয়োগ কৰি দিম চ' এইখিনিৰ পৰা যদি এইটো বিয়োগ কৰি দিওঁ মানে কিমান হ'ব 3x আছে -4x আছে মানে হ'ব -x আৰু এইটো প্লাছ 1 থাকিব হয়নে -x প্লাছ 1 হ'ল এতিয়া -x পাবলৈ x ৰ লগত কি পূৰণ কৰিম -1ৰে পূৰণ কৰিম চ' -1ৰে যদি পূৰণ কৰি দিওঁ এইপিনে হ'ল -x আৰু -1টোক 2 লগত পূৰণ কৰিলে এইটো হ'ব -2 মানে কি হ'ব আমাৰ দেখাত লাগিব কি 1 - 2 মানে -1 হ'ব নেকি কিন্তু আচলতে নহয় এই x -x টো গুচি গ'ল এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰি দিওঁ মানে কি 1 - 2 মানে কিমান হ'ব 1 + 2 মানে হ'ব 3 গম পালানে এইটো আমাৰ -x + 1 ৰ পৰা যদি আমি কি বিয়োগ কৰোঁ -x - 2 এইটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাওঁ চোৱা আমি পামগে 3 পামগে কিহৰ কাৰণে -x এই -7 প্লাছ হৈ x থাকিব দুইটা গুচি যাব কাটাকাটি 1 - -7 প্লাছ হৈ 2 হ'ব মানে 1 + 2 = 3 হ'ব আল্টিমেটলি গৈ 3 হ'বগে দেই আৰু এইটো যিহেতু এটা এইটো আমাৰ কি হ'ব বাকী হ'বগে এইটো আমাৰ ভাগফল হ'বগে গতিকে আমাৰ আনচাৰটো হ'ব ভাগশেষ হ'ব 2x - 1 ভাগফল হ'ব 2x - 1 2x - 1 আৰু যিটো ভাগশেষ থাকিব কিমান দেখিলানে কিমান সহজ এইটো একেবাৰে সহজ তোমালোকক হৰণ এটা দিছে চ' হৰণটো কৰোঁতে অলপ ভালকৈ চাই চিতি কৰিবা ভাগশেষ ইকুৱেলটো কিমান হ'ব 3 হ'ব গতিকে আমাৰ ইমানটোৱে আছিলে হৰণটো আমি এনেকৈ হৰণটো কৰিলোঁ ঠিক আছে চ' হৈ গ'ল এইটো আমাৰ 2000 HSLC 2018ত অহা এটা কুৱেশ্যন হৰণ কৰিব দিছে এটা বহুপদে আনটা বহুপদক চ' এইটো চেপ্টাৰৰ পৰা বহুত বেছি টান কুৱেশ্যন নাহে দেই হয়তো আহিব তোমালোকৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু সত্যাপন কৰা এইটো কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে তাৰপিছত এইবাৰ দিছে কি বহুপদটোক এটা বহুপদক আনটা বহুপদে হৰণ কৰা চ' এই দুটা কনচেপ্ট তোমালোকে ভালকৈ বুজি ল'বা ঠিক আছে অ'কে আমি ফাৰ্ডাৰ আগবাঢ়িছোঁ আৰু নেক্সট কৰোঁ নেক্সট আমাৰ কুৱেশ্যনটো HSLC 2019ত অহা এটা কুৱেশ্যন দেই HSLC 2019ত অহা কুৱেশ্যন আৰু এইটোত সুধিছে কি জানানে px স্কুৱেৰ বহুপদ px বহুপদটো qx বহুপদে হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা চ' px বহুপদ দিছে x³ - 3x² 5x - 3 আৰু qx দিছে x² - 2 চ' দেখিলানে কেনেকৈ কি হ'ল বহুপদৰ হৰণটো আকৌ ৰিপিট হৈ গ'ল এটা বহুপদক আন এটা বহুপদে হৰণ কৰাটো আমাৰ 2018ত আহিছিলে তাৰপিছত আকৌ সেই তেনেকুৱাই জাষ্ট বহুপদকেইটা সলাই পেলাই আকৌ সেই একে ধৰণৰ কুৱেশ্যনে বহুপদক হৰণ কৰা কুৱেশ্যনে আমাক আকৌ 2019ৰ HSLCটো দি দিছে দেখিলানে চ' এনেকৈ ধৰণে তোমালোকৰ কুৱেশ্যনছবোৰ ৰিপিট হৈ থাকে চ' তোমালোকে সেইকাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবোৰ এনালাইচিছটো পঢ়াটো জনাটো খুবেই দৰকাৰী হয় আৰু মই অকল তোমালোকক কুৱেশ্যন আনচাৰ্ছবিলাক কৰি গৈ থকা নাই তোমালোকক সেই কুৱেশ্যনছবিলাকৰ বিহাইণ্ডত কিমান কি কনচেপ্ট লুকাই আছে কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ বাৰে বাৰে ৰিপিট হৈ থাকে কোনটো টপিকৰ পৰা ৰিপিট হৈ থাকে সেই সকলোবোৰ ডিছকাছ কৰিছোঁ অ'কে চ' এতিয়া আমি px বহুপদটো qx বহুপদটোৰে হৰণ কৰিম চ' px বহুপদটো আমাক দি থৈছে মই এইখিনিতে পাতি ল'লোঁ px বহুপদটো আমাক দি থৈছে কিমান x³ হয়নে x³ - 3x² প্লাছ 5x হয়নে
প্লাছ 5x মাইনাছ 3 আৰু আমাৰ qx বহুপদটোৱে হৰণ কৰিব দিছে qx মানে x স্কুৱেৰ মাইনাছ 2 চ' এইটো x স্কুৱেৰ মাইনাছ 2ৰে আমি px বহুপদটোক হৰণ কৰিম ঠিক আছে চ' এতিয়া যদি x স্কুৱেৰ লগত কিমান পূৰণ কৰিলে x কিউব পাম অবভিয়াছলি x পূৰণ কৰিলে গতিকে এইটো x স্কুৱেৰ মাইনাছ 2 x ৰে পূৰণ কৰিলে x কিউব হ'ল হয়নে তাৰপিছত মাইনাছ 2x হ'ব হয় নহয় মাইনাছ 2x হ'ল এতিয়া যদি আমি এই ওপৰটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি থাকিব মাইনাছ 3x স্কুৱেৰটো আহিয়ে যাব তললৈ হয়নে মাইনাছ 3x স্কুৱেৰৰ লগত বিয়োগ কটাকটি যাবলগীয়াকৈ কোনো নাই গতিকে মাইনাছ 3x স্কুৱেৰটো আহিয়ে যাব এই দুটা বিয়োগ হৈ পেলাই কি হ'ব 0 হ'ব এইটো নাপাতো আমি বাওঁফালে হয়নে তাৰপিছত 5x আছে আৰু মাইনাছ 2x আছে চ' 5xৰ পৰা আমি কি কৰিছোঁ 5x মাইনাছ 2x হৈ আছে হয় নহয় মানে এই গোটেই এই বহুপদটোৰ পৰা আমি এইটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হৈ আছে মাইনাছ 5x এইটোৰ পৰা আমি কি পাইছোঁ মাইনাছডাল আগত আহি পেলাই মাইনাছ 2xটো প্লাছ 2x লৈ কনভাৰ্ট হৈছে চ' এইটো মাইনাছটো কি হ'ব প্লাছলৈ কনভাৰ্ট হৈ যায় বুলি কয় তাৰপিছত আমি কি হ'ল 3x স্কুৱাৰটো নামি আহিলে 5x মাইনাছ 2x মানে 5x প্লাছ 2x মানে হৈছে 7x হৈ যাব প্লাছ 7x হ'ল তাৰপিছত মাইনাছ 3টো নামি আহিলে এতিয়া আমি কি কৰিম চ' এক্স স্কুৱাৰ লগত কি পূৰণ কৰিলে মাইনাছ 3x স্কুৱাৰ পাম অবভিয়াছলি মাইনাছ 3 পূৰণ কৰিলে মাইনাছ 3 পূৰণ কৰিলোঁ মাইনাছ 3x স্কুৱাৰ পাই গ'লোঁ হয়নে তাৰপিছত প্লাছ আমাৰ অ'কে মাইনাছ 3 ইনটু মাইনাছ 2 মানে কিমান হ'ব প্লাছ 6 চ' এইটো প্লাছ 6 হৈ গ'ল হয়নে এতিয়া এই মাইনাছ 3x স্কুৱাৰ নাইকিয়া হৈ গ'ল 7x মাইনাছ 3ৰ পৰা আমি যদি 6টো মাইনাছ কৰি দিওঁ মাইনাছ 6টো মাইনাছ হৈ যাব মাইনাছ 6 হৈ যাব মানে কিমান হ'ব মাইনাছ 3 ইনটু মাইনাছ প্লাছ মাইনাছ 6 মানে হৈছে মাইনাছ 9 চ' 7x মাইনাছ আমাৰ 9 হৈ যাব হ'লনে চ' এইটো পালোঁ এতিয়া যদি চাওঁ এই বহুপদটোতকে এই বহুপদটোৰ এই যিটো বহুপদ আছে সেই বহুপদটোৰ মাত্ৰাটো কম এই বহুপদটোৰ মাত্ৰা হৈছে 2 এইটো বহুপদৰ মাত্ৰা 1 গতিকে যেতিয়া মাত্ৰাটো সৰু হৈ যায় তেতিয়া আমি কি কৰোঁ আৰু হৰণ নকৰোঁ সেইটোৱে ভাগশেষ বুলি ধৰি লওঁ গতিকে এই যিটো হৰণ আছে হৰণটোত ভাগফল হ'ব আমাৰ যিটো নিৰ্ণয় কৰিব দিছে যে pxক qxে হৰণ কৰিব দিছে চ' এইটো ভাগফল হ'ব কিমান x মাইনাছ 3 আৰু ভাগশেষ কিমান হ'ব ভাগশেষ ইকুৱেল টু হ'ব কিমান 7x মাইনাছ 9 হ'লনে চ' এইটোৱে আছিলে হৰণটো হৰণ কৰাটো একেবাৰে ইজি কথা তোমালোকে যিটো আমাৰ বহুপদৰ হৰণটো সেইটো জানাটো খুব দৰকাৰী চ' প্ৰথমতে আমি কি কৰোঁ এই প্ৰথম টাৰ্মটো চাওঁ আৰু আমাৰ যিটো ভাজক আছে ভাজকৰ প্ৰথম টাৰ্মটো চাওঁ আমি ভাবি লওঁ যে কি ভাজকৰ প্ৰথম টাৰ্মটোৰ লগত কি পূৰণ কৰিলে আমাৰ প্ৰথম টাৰ্মটো নহয় যিটো আমি এনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মত সজাই ল'ব লাগিব তাৰপিছত প্ৰথম টাৰ্মটোৰ লগত কি পূৰণ কৰিলে আমি এই ভাজ্যৰ প্ৰথমটো টাৰ্মৰ লগত মিলিব চ' সেইটো মিলাই পেলাই আমি কৰোঁ তাৰপিছত সেনেকৈ ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকোঁ আৰু এনেকৈ আনচাৰটো ওলাই যায় চ' সেইটোৱে আছিলে আমাৰ কি বুলি কয় বহুপদৰ কি বহুপদৰ হৰণ এইটো 2018টো আহিছে HSLC 2019টো আহিছে ঠিক আছে চ' আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আমি নেক্সট কুৱেশ্যনটোত আকৌ আহিছে চোৱা বহুপদৰ বিভাজন ফলন বিধিটো উল্লেখ কৰিব দিছে তাৰপিছত px বহুপদটোক qx বহুপদটোৰে হৰণ কৰিব দিছে আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে দেখিছানে বহুপদ এটাক আন এটা বহুপদে হৰণ কৰাৰ যিটো অংক সেইটো কি হৈছে 3 বছৰ ৰিপিট হ'ল এতিয়ালৈকে 3টা বছৰ একেটা কুৱেশ্যনে আহিছে খালি বহুপদকেইটা সলাই দিছে কিন্তু কুৱেশ্যন একে টাইপৰে আহিছে চ' এইটো কুৱেশ্যনত 3 মাৰ্ক আহিছিলে 2018ত হয়নে HSLC 2019তো আহিলে 3 মাৰ্ক দি তাৰপিছত 2020তো সেই একেটা কুৱেশ্যনে খালি জাষ্ট আমাৰ কি কৰিছে যিকেইটা বহুপদ আছে বহুপদকেইটা সলাই দিছে হয় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকক সদায় পেটাৰ্ণটো বুজি ল'বা যে এইটো ধৰণৰ কুৱেশ্যন প্ৰতিবাৰে আহিয়ে থাকে ধৰণটো সদায় বুজিবা দেই একজেক্টলি সেইটো কুৱেশ্যন আহিব বুলি কোনো গেৰেণ্টি নাই আৰু সাধাৰণতে নাহেও সিহঁতে বহুপদকেইটা সলাই দিয়ে গতিকে বুজি লৈ অংকটো কৰাটো খুব দৰকাৰী অকল মুখস্থ মাৰি এইটো অংক আহিব বুলি ভাবি ল'লে কোনো কাৰণত তোমালোকে ভাল ৰিজাল্ট কৰিব নোৱাৰিবা চ' টাইপটো বুজি ল'ব লাগে যে এই ধৰণৰ কুৱেশ্যন প্ৰতিবাৰ ৰিপিট আহে চ' এইবাৰো এই ধৰণৰ কুৱেশ্যনেই কাটিব চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰে মই বুজি লওঁ বস্তুটো ঠিক আছে চ' সেনেকুৱা ধৰণৰ মাইণ্ডছেটটো সদায় ৰাখিবা চ' ইয়াত কি দিছে px আৰু gx দিছে চ' px বহুপদটোক আমি gx বহুপদটোৰে হৰণ কৰিব দিছে আৰু ভাগশেষ নিৰ্ণয় কৰিছে লগতে কি হৈছে বহুপদৰ বিভাজন ফলন বিধিটো উল্লেখ কৰিব দিছে ঠিক আছে চ' যেনেকৈ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো পঢ়িছিলোঁ তেনেকুৱাই হয় বহুপদৰ বিভাজন ফলন বিধি বুলি কৈছে কলন বিধিটো অ'কে এইটো তোমালোকে কিতাপত পাবা এইটো আগতে নোহোৱা কুৱেশ্যন এটা প্ৰথমবাৰ এড কৰিছে কিন্তু কিতাপত এইটো স্পষ্টভাৱে লিখা আছে
দেই এই যিটো কিতাপৰ বিভাজন ফলন বিধিটো এইটো তোমালোকে ভাবিবা যে এইটো আগতে দেখোন ৰিপিট হোৱা নাই এইটো কিয় ঘপককৈ দি দিছে কিন্তু এইটো কিতাপত ধুনীয়াকৈ স্পষ্টভাৱে লিখা আছে চ' ইউক্লিডৰ বিভাজন কলন বিধিটোনো কি বা ফলন বিধি বুলি যিটো কৈছে সেইটো আমি কিনো আমি চাওঁ এবাৰ চ' এইটোৱে কয় যে কি পি এক্স যদি এটা বহুপদ থাকে জি এক্স যদি এটা বহুপদ থাকে য'ত জি এক্স নট ইকুৱেল টু 0 দেই তেন্তে আমি কিউ এক্স আৰু আৰ এক্স বহুপদ দুটা উলিয়াব পাৰোঁৱেই যাতে পি এক্স ইকুৱেল টু জি এক্স ইনটু কিউ এক্স প্লাছ আৰ এক্স হয়নে এইবোৰ আমাৰ যি কৈছিলে প্ৰথমতে যোগাত্মক অখণ্ড সংখ্যাৰ কথা কৈছিলে বিভাজন প্ৰমেয়িকাত হয়নে এইটো হৈছে বিভাজন ফলন বিধি বা কলন বিধি বুলিও কয় যিটো এটা হেৰি বহুপদৰ লগত এইটো এটাই ডিল কৰে অ'কে চ' এইটো বহুপদৰ লগত কেনেকৈ ডিল কৰিছে বহুপদ এটা পি এক্স দিয়া আছে জি এক্স দিয়া আছে তেতিয়াহ'লে জি এক্স নট ইকুৱেল টু 0 হয় তেতিয়াহ'লে কিউ এক্স আৰু আৰ এক্স বহুপদ এটা থাকিবই যাতে পি এক্স ইকুৱেল টু জি এক্স ইনটু কিউ এক্স প্লাছ আৰ এক্স হয় আৰু আৰ এক্স ইকুৱেল টু 0 হ'ব নাইবা আৰ এক্সটোৰ মাত্ৰাটো জি এক্সতকৈ সৰু হ'ব গম পাইছেনে আৰ এক্সৰ মাত্ৰাটো জি এক্সৰ মাত্ৰাতকৈ সৰু হ'ব চ' সেইটো কথাই কৈছে সেইটো হৈছে বহুপদৰ ক্ষেত্ৰত বিভাজনৰ কলন বিধি চ' এইটো ইমান ভাবিবলগীয়া কথা নহয় যিটো বিভাজন প্ৰমেয়িকা তোমালোকে শিকি আহিছা বুজি আহিছা সেইটোৰ লগত একে চিমিলাৰ হয় চ' এইটো তোমালোকে অলপমান মনত ৰাখিবা খালি বস্তুটো কিনো কৈছে বুজিবলগীয়া একো নাই এইটোত চিম্পল কথা এটা কৈছে যিকোনো এটা আমি বহুপদ যদি দিয়া থাকে আৰু আন এটা বহুপদ দিয়া থাকে যিটো বহুপদ 0 নট ইকুৱেল টু 0 হয় সেইটো বহুপদে ইটো বহুপদক হৰণ কৰিব পাৰোঁ আমি আৰু তাৰ ফলত ভাগফলৰ ভাগশেষো পাব পাৰোঁ চ' যিকেইটা কিউ এক্স আৰু আৰ এক্স দুটা বহুপদেই হয় সেই ভাগফল ভাগশেষো আৰু লগতে কি হয় আৰ এক্সটো যিটো ভাগশেষ হয় সেইটো 0 হ'ব বা জি এক্সৰ মাত্ৰাতকৈ সৰু হ'ব গম পাইছেনে সেইকাৰণে আমি জি এক্সৰ মাত্ৰাতকৈ সৰু যদি বহুপদটা পাওঁগৈ হৰণ কৰি থাকোঁতে আমি বাদ দিওঁ সেইটো ভাগশেষ বুলি ভাবি লওঁ ঠিক আছে চ' সেইটো হৈছে ইউক্লিডৰ বিভাজন ফলন বিধি বা কলন বিধি আৰু এইটোকে পৰীক্ষাত তোমালোকৰ সুধিছে চ' এইটো যিহেতু এবাৰ সুধি দিলে গতিকে পিছলৈও ৰিপিট হোৱাৰ চান্স থাকে গতিকে এইবাৰো তোমালোকৰ কুৱেশ্যনত এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে ডাইৰেক্ট দি দিব পাৰে বা এই চৰ্তটো দিব পাৰে দেই এই যিটো চৰ্ত আছে তোমালোকৰ সেইটো এম চি কিউত সোমোৱাই দিব পাৰে যে যদি পি এক্স জি এক্স বহুপদ দুটা জি এক্স নট ইকুৱেল টু 0 হয় তেনেহ'লে আমি ইয়াৰ ক্ষেত্ৰত কি ক'ব পাৰোঁ বা ইউক্লিডৰ বিভাজন ফলন বিধিটোৱে আমাক কি কয় বা এই আৰ এক্সটো কেনেকুৱা ধৰণৰ হ'ব লাগিব সেইবিলাকৰ ওপৰত আমাৰ কুৱেশ্যন দি দিব পাৰে চ' এইটো এটা কনচেপচুৱেল বস্তু তোমালোকে এইটো মনত ৰাখিবা বুজিটো পালাই বুজিবলগীয়া বৰ বিশেষ একো নাই এইটোত চিম্পল এটা কথা এইটো তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু ইয়াৰ ওপৰত কুৱেশ্যন দিব পাৰে গতিকে প্ৰিপেয়াৰ হৈ থাকিবা এইটো ক্ষেত্ৰত চ' ইউক্লিডৰ বিভাজন ফলন বিধিটো তেনেকুৱা ধৰণৰে হয় ইয়াত বিভাজন ফলন বিধি দিছে লগতে কি কৰিব দিছে পি এক্সক জি এক্সে হৰণ কৰিব দিছে অ'কে চ' আমি হৰণ কৰোঁ আমাক পি এক্স কিমান দিয়া আছে পি এক্স আমাক দিয়া আছে কিমান চৰি পি এক্সটো এইটো পি এক্স আমাক দিয়া আছে এক্স টু দি পাৱাৰ 4 মাইনাছ 5x প্লাছ 6 বুলি আমাক পি এক্সটো দিয়া আছে আৰু জি এক্সটোৰ ক্ষেত্ৰত আমি কি কৰিম জি এক্সটো আমাক দিয়া আছে কিমান জি এক্সটো দিয়া আছে 2 মাইনাছ এক্স স্কুৱাৰ চ' এইখিনিতে এটা খুব ইম্পৰ্টেণ্ট কথা আহি পৰে 2 মাইনাছ এক্স স্কুৱাৰ দিয়া আছে চ' তোমালোকে সদায় জি এক্স বহুপদকেইটাক যেতিয়া হৰণ কৰিবা হৰণ কৰাৰ আগতে সেই বহুপদকেইটাক সিহঁতৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ লৈ যাবা গম পাইছানে সিহঁতক ষ্টেণ্ডাৰ্ড ফৰ্মটোলৈ লৈ যাবা মানে চলককেইটাৰ চবতকৈ সৰ্বোচ্চতম ঘাতটো আগত দিবা তাৰপিছত তাতকৈ ঠিক সৰু ঘাতটো দিবা তাৰপিছত তাতকৈ ঠিক সৰু ঘাতটো দিবা তেনেকৈ একাদিক্ৰমে ঘাতবোৰ মানে পাৱাৰবোৰ ডাঙৰৰ পৰা সৰুলৈ সজাবা চ' ইয়াত আমি এক্স স্কুৱেৰটো আগত দিব লাগিব হয় নাই চ' এইটো মাইনাছ এক্স স্কুৱেৰ প্লাছ 2 হ'বগৈ বহুপদটো অ'কে চ' এইটো মই সজাই দিলোঁ প্ৰথমতে চ' চলকটো চলকহে আহিছে চবতকৈ পিছত কি হয় ধ্ৰুৱকটো থাকে আৰু তাৰ আগত কি হয় আমাৰ যিকেইটা চলককেইটা থাকে চলককেইটাৰ চবতকৈ বেছি পাৱাৰটো চবতকৈ আগত তাৰপিছত একাদিক্ৰমে কমি আহি থাকে চ' তেনেকৈ আমি প্ৰথমতে লিখি ল'ম ঠিক আছে বহুপদটো হৰণ কৰাৰ আগত চ' এতিয়া আমি পি এক্সক জি এক্সে হৰণ কৰিম চোৱা হৰণটো একেবাৰে ইজিয়ে হয় বহুপদৰ হৰণ বহুত বেছি টান নিদিয়ে তোমালোকৰ চ' এক্স টু দি পাৱাৰ 4 মাইনাছ 5x আছে প্লাছ 6 হ'ল এইটো এটা বহুপদ আমাৰ ভাজ্য বহুপদটো অ'কে ইয়াক আমি কি কৰিম কিহেৰে বিভাজন কৰিম মাইনাছ এক্স স্কুৱেৰ প্লাছ 2 এই বহুপদটোৱে আমি ইয়াক কি কৰিম আমি ইয়াক ভাগ কৰিম বা হৰণ কৰিম চ' এতিয়া আমি প্ৰথম টাৰ্মটো চাইছোঁ মাইনাছ এক্স স্কুৱাৰ আছে ইয়াত এক্স টু দি পাৱাৰ 4 আছে চ' এই এক্স টু দি পাৱাৰ 4 পাবলৈ মাইনাছ এক্স স্কুৱাৰৰ লগত আমি কি পূৰণ কৰিম অবভিয়াছলি আমি পিছৰ টাৰ্মটোৰ কথা নাভাবোঁ আগৰ টাৰ্মটোৰ কথা ভাবিম ইয়াৰ লগত কি পূৰণ কৰিলে এই প্ৰথম টাৰ্মটো পাম চ' আমি চিম্পলি কি পাম মাইনাছ আছে কাৰণে মাইনাছ আহিবই লাগিব কাৰণ তেতিয়াহে মাইনাছ মাইনাছে প্লাছ হ'ব গতিকে মাইনাছ কি হ'ব এক্স স্কুৱাৰ হ'ব হয়নে এইটোক যদি ইয়াৰ লগত এই মাইনাছ এক্স স্কুৱাৰৰ লগত পূৰণ কৰি দিওঁ মাইনাছে মাইনাছে প্লাছ হৈ গ'ল এক্স স্কুৱাৰ ইনটু এক্স স্কুৱাৰ মানে এক্স টু দি পাৱাৰ 4 হৈ গ'ল চ' সেইটো আমি পাই গ'লোঁ চ' এইটো এক্স টু দি পাৱাৰ 4 হ'ল আৰু এই মাইনাছ এক্স স্কুৱাৰটো 2 লগতো মাল্টিপ্লাই কৰিলে আমি কিমান পাম মাইনাছ 2 এক্স স্কুৱাৰ পাম হয়নে মাইনাছ 2 এক্স স্কুৱাৰ পাই গ'লোঁ চ' হ'ল
সো এতিয়া আমি কি কৰিম এই বহুপদটোৰ পৰা আমি এই তলৰ বহুপদটো বিয়োগ কৰি দিম বিয়োগ কৰিলে x টু দি পাৱাৰ 4 x টু দি পাৱাৰ 4 নাইকিয়া হৈ গ'ল -5x আছে +6 আছে তাৰপিছত -2x স্কয়াৰ আহিব মানে কি জানেনে -2x স্কয়াৰ আহি যাব যেতিয়া আমি এই ওপৰৰ বহুপদটোৰ পৰা তলৰটো বিয়োগ কৰি দিম হয়নে -2x স্কয়াৰ আহিব সো তেতিয়া কি হ'ব মাইনাছ আৰু মাইনাছে প্লাছ হৈ যাব প্লাছ হৈ 2x স্কয়াৰ হ'ব সো আলটিমেটলি বহুপদটো হ'বগে -5x সৰি এটো আলটিমেটলি বহুপদটো কি হ'বগে -5x + 6 আৰু এটো মাইনাছ মাইনাছে প্লাছ হৈ পেলাই +2x স্কয়াৰ হৈ যাবগে হয়নে এই বহুপদটো হ'ব কিন্তু এইটো বহুপদটো চোৱাচোন ষ্টেণ্ডাৰ্ড ফৰ্মত নাই গতিকে এটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিম তলত ওকে বিয়োগ কৰাৰ পিছত আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিম এটো ষ্টেণ্ডাৰ্ড ফৰ্মত কেনেকৈ লিখিম কেনেকৈ লিখিম x স্কয়াৰটো প্ৰথমতে আহিব সো এটো 2x স্কয়াৰ হয়নে 2x স্কয়াৰ -5x প্লাস কি হ'ব 6 আহি যাব হয়নে এটো আমি বহুপদ পালো এতিয়া আমি 2x স্কয়াৰ পাবলে -x স্কয়াৰ লগত কি পূৰণ কৰিব লাগিব -2 পূৰণ কৰিব লাগিব -7 সে প্লাস হ'ব 2x স্কয়াৰ হৈ যাব 2x স্কয়াৰ হৈ গ'ল হয়নে আৰু -2 + 2 মানে কিমান হ'ব -4 হ'ব এতিয়া এই x স্কয়াৰ 2x স্কয়াৰ 2x স্কয়াৰ নাইকিয়া হৈ যাব -5x + 6x এই মাইনাসটো কি হ'ব প্লাস হৈ যাব হয়নে মাইনাসটো প্লাস হৈ যাব গতিকে আমাৰ বহুপদটো হ'ব -5x + 6 আৰু এটো মাইনাস থাকিলে তলৰটো কি হয় প্লাস হৈ যায় +4 হৈ গ'ল মাইনাসে কৰিব লাগে গতিকে প্লাস হৈ যায় এইটো কথা মনত ৰাখিবা তলৰ যোনটো টাৰ্ম থাকে হেতুৰ আগৰ সাইনডাল উল্টা হৈ যায় -4 আছে এটো +4 হৈ গ'ল দেখিলানে সো হেতু হল তাৰ পিছত আমি কি কৰিম এতিয়া -5x পাবলে x স্কয়াৰ লগত আমি এতিয়া যদি চাও আমি অবজাৰ্ভ কৰো -5x + 6 + 4 এই বহুপদটোৰ মাত্ৰা কিমান x ৰ সবতকৈ বেছি পাৱাৰ কিমান আছে 1 আছে হয়নে গতিকে বহুপদটোৰ মাত্ৰা হৈছে 1 তাৰ পিছত এই বহুপদটোৰ যদি আমি চাও বহুপদটোৰ মাত্ৰা কিমান 2 গতিকে আমি তেতিয়ালৈকে হৰণ কৰো যেতিয়ালৈকে আমি এনেকুৱা এটা বহুপদ পাই নাযাও যেটো বহুপদৰ মাত্ৰা এই ভাজক বহুপদটোতকৈ সৰু হয় এতিয়া ভাজক বহুপদটোৰ 2 আছে ভাজ্য যেটো ভাগশেষ আছে সেই ভাগশেষটোৰ বহুপদটোৰ মাত্ৰা 1 আছে গতিকে আমি কি কৰিম এটো ভাগশেষ বুলি ধৰি লম এটো হৈছে ভাগশেষ আমাৰ আৰু এটো হ'ব ভাগফল x স্কয়াৰ - x স্কয়াৰ - 2 এটো হ'ব আমাৰ ভাগফল গম পাইছানে হেতুই সো এটো ভাগশেষ যেটো পাইছো এটো আমি 6 + 4 টো মই প্লাস কৰিব পাহৰি আছো গতিকে ভাগশেষটো আমাৰ আলটিমেটলি হ'বগে কিমান আমি লিখিব পাৰো ভাগফল সো এটো 6 + 4 টো 10 হৈ যাব মই হেতু ক্যালকুলেটৰ কৰা নাছিলো জাস্ট 6 + 4 বুলি লিখি দিছিলো সো আমাৰ ভাগফল হ'বগে ভাগফল কিমান হ'ব আমাৰ ভাগফল হ'বগে -x স্কয়াৰ -2 হ'ব হয়নে এটো হ'ব আমাৰ ভাগফলটো এটো দেই এটো মাইনাস দুডাল নহয় এটো এডাললে -x স্কয়াৰ -2 আৰু যেটো ভাগশেষ যেটো ভাগ শেষ থাকিব ভাগশেষ হ'ব আমাৰ সেই ভাগশেষটো হ'ব কিমান -5x + 10 হ'ব -5x + 10 এটো হ'ব আমাৰ ভাগশেষটো গতিকে এটোই হৈছিল আমাৰ হৰণটোৰ যেটো ভাগফল ওলাল -x স্কয়াৰ -2 আৰু ভাগশেষ ওলাল -5x + 10 সো বিভাজন ফলন বিধিটো বা কলন বিধি বুলিও কয় যেটো হেতু আমাৰ এন ধৰণৰ হয় এটো তোমালোকে অলপমান ভালকে চাবা আৰু মোষ্ট ইম্পৰ্টেন্টলি কি এই বহুপদ এটা আন এটা বহুপদক হৰণ কৰাটো খুব ভালকে পঢ়িবা এটো যেহেতু আমাৰ 2018 হয়নে 2018 19 17 সবতে আহি আছে 17 ত আহিছিল নে এটো 17 ত মেবি আহা নাছিলে সৰি 17 ত কি আহিছিলে 17 ত আহিছিল মধ্যমপদ বিভাজনটো আহিছিলে কিন্তু 2018 ৰ পৰা এটো কন্টিনিউয়াছলি আহি আছে 2018 ত এটো কি দিছে বহুপদটোৰ হৰণ কৰিব দিছে দেখিছানে বহুপদে বহুপদক হৰণ কৰা তাৰ পিছত দিছে 2019 তো কি দিছে এটা বহুপদে আনটা বহুপদক হৰণ কৰিব দিছে তাৰ পিছত 2020 তো কি দিছে এটা বহুপদে আনটা বহুপদক হৰণ কৰিব দিছে তাৰ পিছত 2020 লৈকে এই বস্তুটো ৰিপিট হৈ আছে গতিকে এটো বস্তু খুব ভালদৰে পঢ়িবা দেই তোমালোকে খুব ভালদৰে এটো কনসেপচুৱেলি পঢ়িবা হৰণ কেনেকৈ কৰে মই অলৰেডি বুজাই দিছো বুজি পাইছা তোমালোকে ইয়াৰ ওপৰত খুব প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলেহে তোমালোকৰ কি হ'ব এই বস্তুটো মনত ৰৈ যাব গতিকে ফলন বিধিটো আৰু এতিয়ালৈকে বহুপদৰ হৰণ বহুপদে আনটা বহুপদক হৰণ কৰা বস্তুটো বাৰে বাৰে ৰিপিট হৈ আছে এইটো কথা মনত ৰাখিবা সো ইয়াত যদি চাও ইয়াত আমাৰ এবাৰ 2021 আৰু 22 HSLC কুৱেশ্যন এতিয়া এইটো কি কৈছে অকনমান চেঞ্জ কৰি দিছে এইটো এবাৰ নতুন এটা কুৱেশ্যন নতুন বুলি নহয় আমাৰ কিতাপত হেতু ভেৰি কমন কুৱেশ্যন সো এইটোক আমাৰ কি দিছে নতুনকে আমাৰ দিবলৈ ষ্টাৰ্ট কৰিছে সো দ্বিঘাত বহুপদৰ শূন্যকেইটা -4 আৰু 3/2 হলে বহুপদটো নিৰ্ণয় কৰিব দিছে সো দ্বিঘাত বহুপদৰ শূন্য দুটা যেতিয়া আমাক দিয়া থাকে আমি বহুপদটো বহুত ইজিলি ধুনীয়াকে নিৰ্ণয় কৰিব পাৰো সো এইটো আমি কেনেকৈ কৰিম চোৱা এইটো নিৰ্ণয় কৰাৰ এটা খুব ধুনীয়া এটা ফৰ্মুলা এটা আছে সো হেতু হৈছে দ্বিঘাত বহুপদটোৰ শূন্য দুটা আমাক দিয়া আছে ধৰি ললো বহুপদটোৰ শূন্য দুটা আলফা মানে ধৰি ললো -4 আলফা = -4 আছে আৰু বিটা আমি ধৰি ললো 3/2 হলনে
বিটা 3/2 চ' আলফা বিটা যদি আমাক দিয়া থাকে শূন্য দুটা যদি দিয়া থাকে তেতিয়াহ'লে আমি বহুত ইজিলি কি কৰিব পাৰোঁ বহুপদটো নিৰ্ণয় কৰিব পাৰোঁ ওকে বহুপদটো আমি নিৰ্ণয় কৰিব পাৰোঁ কেনেকৈ নিৰ্ণয় কৰোঁ আমি চিম্পলি লিখি দিলোঁ হ'ল এক্স স্কুৱেৰ মাইনাছ বহুপদ দুটাৰ যোগফল মানে আলফা প্লাছ বিটা গম পাইছানে বহুপদ দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাছ বিটা ইনটু এক্স তাৰপিছত প্লাছ বহুপদ দুটাৰ পূৰণফল মানে আলফা বিটা সৰি বহুপদ দুটাৰ পূৰণফল বুলি কৈছোঁ বহুপদ দুটাৰ যোগফল নহয় শূন্য দুটাৰ যোগফল লিখিব পাৰোঁ এক্স স্কুৱেৰ লিখিব লাগে মাইনাছ দিব লাগে শূন্য দুটাৰ আমি যোগফল লিখোঁ তাৰপিছত হোল ইনটু এক্স কৰি দিব লাগে প্লাছ শূন্য দুটাৰ পূৰণফল লিখোঁ মানে আলফা বিটা লিখি দিওঁ গম পালানে চ' একেবাৰে চমু এটা আমাৰ ফৰ্মুলাত আছে এই ফৰ্মুলাটো ইউজ কৰিলে তোমালোকে কি কৰিব পাৰা যিকোনো দুটা বহুপদৰ শূন্য দিয়া থাকিলে আমাৰ শূন্যটো নিৰ্ণয় কৰিব পাৰা চ' এতিয়া আমি শূন্যটো বহুপদটো নিৰ্ণয় কৰিব পাৰা শূন্য দিয়া থাকিলে বহুপদটো অবভিয়াছলি ইজিলি নিৰ্ণয় কৰিব পাৰা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি চ' এতিয়া আমি চাওঁ আমাক এক্স স্কুৱেৰ দিয়া আছে এক্স স্কুৱেৰটো পাতিলোঁ মাইনাছ আলফা বিটা কিমান হয় আলফা মানে হৈছে -4 আৰু বিটা মানে হৈছে 3/2 অ'কে বিটা মানে হৈছে 3/2 হয়নে বিটা মানে হৈছে 3/2 চ' পাতি ল'লোঁ আমি ব্ৰেকেট ক্ল'জ কৰিলোঁ এক্স দিলোঁ প্লাছ আলফা বিটা মানে -4 ইনটু 3/2 -4 ইনটু 3/2 হ'লনে 3/2 হ'ল এইটো আমাৰ বহুপদটোৰ আমি বনাই ল'লোঁ তাৰপিছত আমি এতিয়া কৰোঁচোন চ' অকণমান কেলকুলেশ্যন কৰিলে আমি কি কৰিম আমাৰ বহুপদটো পাই যাম মাইনাছ চ' -4 প্লাছ 3/2 এইটোক যদি আমি কৰোঁ কিমান হ'ব এইটো হ'ব তলত হ'ব 2 1 ইনটু 2 মানে -8 প্লাছ 3 হয়নে -8 প্লাছ 3 হ'ল তাৰপিছত এইটো এক্স পাতি থৈছোঁ প্লাছ এইটো আমি কটাকটি কৰি দিব পাৰোঁ চ' 2ৰে 4ক কাটাকাটি কৰি দিব পাৰোঁ 2 পালোঁ চ' -2 ইনটু 3 হ'ব -2 ইনটু 3 এইটো আমি যিটো আমাৰ ধ্ৰুৱক পদ পাই আছোঁ সেইটো পাই আছোঁ ইনটু আমি এক্স স্কুৱেৰ লিখিলোঁ আৰু এইটো মাইনাছ কি হ'ব -8 প্লাছ 3 মানে হৈছে -5 -5/2 -5/2 ইনটু এক্স প্লাছ -6 হয়নে -6 চ' এইটো আমি কি পাম এক্স স্কুৱেৰ প্লাছ আমি কি কৰিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ -7 প্লাছ হৈ গ'ল দেই 5/2 ইনটু এক্স প্লাছ -6 হ'লনে সেইটো বহুপদটো পালোঁ চ' এইটোক আমি কি কৰিব পাৰোঁ গোটেইকেইটাকে আমি আন এটা কনষ্টেণ্টে মাল্টিপ্লাই কৰি দিব পাৰোঁ 2ৰে যদি মাল্টিপ্লাই কৰি দিওঁ 2 এক্স স্কুৱেৰ হ'ব প্লাছ ইনটু 2 কাটা গুচি যাব এইটো 5x হ'ব -6 হ'ব এইটো এটা বহুপদ যিটো বহুপদৰ শূন্য দুটা হৈছে সেইকেইটা গম পাইছানে শূন্য দুটা হৈছে আমাৰ -4 3/2 এনেকৈ বহুপদটো নিৰ্ণয় কৰে এই ফৰ্মুলাটো জাষ্ট মনত ৰাখিবা তোমালোকে ঠিক আছে চ' বহুপদ নিৰ্ণয় কৰাটো একেবাৰে সহজ বহুপদ চেপ্টাৰটোৱে খুব সহজ হয় জাষ্ট শূন্য আৰু সহগৰ মাজৰ ৰিলেশ্যনটো তোমালোকে খুব ভালদৰে মনত ৰাখিব লাগে যে ax স্কুৱেৰ প্লাছ bx প্লাছ c যদি এটা বহুপদ হয় দ্বিঘাত বহুপদ তেতিয়াহ'লে শূন্য দুটা শূন্য থাকিব দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফলটো হৈছে -b/a অৰ্থাৎ এক্সৰ সহগ -xৰ সহগ ডিভাইডেড বাই কি হ'ব এক্স স্কুৱেৰ সহগ আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ শূন্য দুটা আমি যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি c/a পাম অৰ্থাৎ ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰ সহগ চ' সেইটো মনত ৰাখিলা আৰু বহুপদ এটাই আন এটা বহুপদক কেনেদৰে হৰণ কৰে সেইটো মনত ৰাখিলে হ'ল আৰু যোৱাবাৰ যিটো কলন বিধি আহিছিল কলন বিধিটো মনত ৰাখিবা ঠিক আছে চ' এইটো 2021-22 চনত অহা কুৱেশ্যন HSLCত অহা কুৱেশ্যন আমি 21-22 চনৰ নেক্সট কুৱেশ্যনটোত লৈ গৈছোঁ যে এক্স স্কুৱেৰ -3 বহুপদটোৰ শূন্য উলিওৱা আৰু শূন্যৰ সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা চ' এইটো কুৱেশ্যন আগৰ কিবাৰত খুব ভালদৰে আহি গৈছে হয়নে দেখিছানে তোমালোকে আগৰ যি 2017-18ত যিকেইটা কুৱেশ্যন আহিছে সেইকেইটা আকৌ 2021-22ত আকৌ ৰিপিট হৈছে মানে এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব লাগে তাৰপিছত কি কৰিব লাগে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগে অ'কে চ' এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰাটো একেবাৰে সহজ আমি এক্স স্কুৱেৰ -3টোক আমি শূন্য নিৰ্ণয় কৰিবৰ কাৰণে ইকুৱেল টু 0 বুলি ধৰি ল'লোঁ বহাই ল'লোঁ তাৰপিছত কি কৰিব পাৰোঁ আমি কি কৰিব পাৰোঁ এক্স স্কুৱেৰ ইকুৱেল টু আমি কি কৰিব পাৰোঁ 3 লিখিব পাৰোঁ চ' আমি লিখিব পাৰোঁ কিমান এক্স ইকুৱেল টু √3 হয়নে এক্স ইকুৱেল টু আমি √3 পাই যাম ইয়াৰ পৰা হয় নহয় চ' ঠিক আছে √3 হ'ব এক্স স্কুৱাৰ দুইফালে যদি আমি √, লৈ লওঁ তেতিয়াহ'লে এক্স ইকুৱেল টু √3 হ'ব কিন্তু আমি কি কৰিম ইয়াত প্লাছ মাইনাছ √3টো বহাম কাৰণ প্লাছ √3টোক যদি তোমালোকে স্কুৱেৰ কৰা তেতিয়াও 3 পোৱা আৰু মাইনাছ √3টোক যদি স্কুৱেৰ কৰা তেতিয়াও কি হয় 3 হয় গতিকে আমাৰ প্লাছ মাইনাছ √3টো হ'ব এক্সৰ ভেলু চ' এক্সৰ ভেলু প্লাছ মাইনাছ √3 মানে এক্স এটা হৈছে √3 আৰু আনটো হৈছে এক্স ইকুৱেল টু আমি -√3 লিখিব পাৰোঁ দুইটাই হৈছে বহুপদটোৰ শূন্য গম পালানে মানে এটাক আমি আলফা ধৰিলোঁ এটাক আলফাটো ধৰিলোঁ √3 আৰু বিটাটোক আমি কি ধৰিলোঁ -√3
বিটা ইকুৱেল টু মাইনাছ ৰুট অভাৰ 3 ধৰিলোঁ চ' আলফা বিটা আমি পাই আছোঁ এতিয়া আমাক কি কৰিব দিছে বহুপদৰ সহগৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰিব দিছে ঠিক আছে চ' এতিয়া আমি কি কৰিছোঁ বহুপদটো সহগৰ সহগ আৰু শূন্যবোৰৰ মাজৰ সম্পৰ্কটো আমাক পৰীক্ষা কৰিব দিছে চ' এইটো আমি সহগৰ প্ৰথমতে বহুপদটো x মাইনাছ 3 কি হয় আমাৰ a কিমান আছে b কিমান আছে c কিমান আছে আমি চাই লওঁ a ইকুৱেল টু আছে কিমান 1 আছে হয়নে b ইকুৱেল টু নাই b টাৰ্মটো নাই x টাৰ্মটো x বুলি নাই ইয়াত গতিকে b টাৰ্মটো 0 হৈ আছে c টাৰ্মটো আমাৰ কিমান আছে -3 আছে হয়নে গতিকে ইয়াৰ পৰা আমি কি পাম আলফা প্লাছ বিটা কৰি চাওঁ আলফা প্লাছ আমি বিটা কৰিলোঁ মানে শূন্য দুটাৰ যোগফল মানে √3 প্লাছ -√3 হয়নে √3 প্লাছ -√3 মানে আমি কিমান পালোঁ 0 পালোঁ 0টোক আমি এনেকৈও লিখিব পাৰোঁ 0/1 বুলিও লিখিব পাৰোঁ কাৰণ 0ক 1ৰে ডিভাইড কৰি দিলে 0ই পায় হয়নে গতিকে 0/1 বুলি লিখিব পাৰোঁ 0/1 লিখাৰ কাৰণ এইটোৱে যে আমি যাতে ইয়াক b/1 আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ 0 মানে হৈছে b 1 মানে হৈছে a b/a আৰ্হিত সৰি এইটো -b/a আৰ্হিতো লিখিব পাৰোঁ কাৰণ -0/1 মানে মিনিংলেছ বস্তু এটা 0ই হ'বগৈ আল্টিমেটলি হয় গতিকে -0/1 মানে 0ই হয় আৰু -0/1 মানে -b/a লিখিব পাৰোঁ হ'ল চ' এইটো আমাৰ পৰীক্ষা কৰা হৈ গ'ল দেই সত্যাপন কৰা পৰীক্ষা কৰা হৈ গ'ল আলফা বিটাটো যদি চাওঁ √3 ইনটু -√3 অ'কে চ' √3 ইনটু √3 হৈ পেলাই 3 হৈ যাব মাইনাছডাল আগত আহি যাব চ' এইটো -3 হ'ল -3 মানে কি লিখিব পাৰোঁ আমি -3/1 লিখিব পাৰোঁ হয় নহয় -3 মানে -3/1 লিখিব পাৰোঁ -3/1 মানে কি c মানে -3 হৈ আছে গতিকে c/a হ'ল c/a গতিকে আমাৰ এইটো পৰীক্ষা কৰা হৈছে একেবাৰে সহজ অংক এইবোৰ দেই তোমালোকে পৰীক্ষাত আহিলে কোনো কাৰণত এৰি নিদিবা জাষ্ট তোমালোকৰ কমন বস্তুকেইটা চাই যাবা এইকেইটা ভেৰি কমন এটা বহুপদে আনটা বহুপদক হৰণ কৰা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো জানা সেইটো জানিলে তাৰ ওপৰত যিকোনো কুৱেশ্যন আহিব তোমালোকে এটেম্প কৰিব পাৰিবাই তাৰপিছৰ বস্তুটো হ'ল কি আৰু এটা দিছিলে শূন্য সত্যাপন কৰা পৰীক্ষা কৰা সেইকেইটাতো আহি আছে শূন্য দুটা থাকিলে বহুপদটো কেনেদৰে নিৰ্ণয় কৰে সেইটো বস্তু জানিলেও তোমালোকে কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন পৰিবই মই তোমালোকক আশ্বাস দিছোঁ সেইটো ঠিক আছে চ' আমাক নেক্সট প্ৰশ্নটোলৈ দিছে এইটো আমি সত্যাপন পৰীক্ষা কৰিলোঁ দেই এইটো আমি পৰীক্ষা কৰিলোঁ অলৰেডি পৰীক্ষা কৰা হৈ গৈছে শূন্যও নিৰ্ণয় কৰিলোঁ তাৰপিছত আমি পৰীক্ষাও কৰিলোঁ ঠিক আছে একেবাৰে সহজ অংক এইবোৰত বহুত ডিপ একো কনচেপ্ট সোমাই নাথাকে সাধাৰণ বস্তু কিছুমান থাকে চ' এইটোক উৎপাদক বিশ্লেষণ কৰিব দিছে 4x to the power 4 plus 1 গম পাইছেনে এইটোক আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে চ' এইটো 2024 HSLCত অহা কুৱেশ্যনটো চ' এইটো কুৱেশ্যন অকণমান বেলেগ দিছে দেই 2024 কুৱেশ্যন পেপাৰখনত কি হৈছে অকণমান আচহুৱা অলপ আগতে নিদিয়া কিছুমান কুৱেশ্যন দিছে চ' ৰিপিট হোৱা নাই এখন কুৱেশ্যন পেপাৰ অ'কে চ' একো নাই বাৰু কুৱেশ্যনটোহে অকণমান বেলেগ দিছে আমাৰ কি হয় এইটো ক্ষেত্ৰত আমি গিভ আপ কৰিব নালাগে আমি নিজে চেষ্টা কৰি চাব লাগে চ' এইটো যদি চাওঁ আমি কুৱেশ্যনটোত যে 4x to the power 4 প্লাছ 1 বুলি দিছে হয়নে এইটোক আমাক কি কৰিব দিছে ফেক্টৰাইজ কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে অ'কে চ' উৎপাদক বিশ্লেষণ কৰিবলৈ আমি কি কৰিলোঁ প্ৰথমতে এইটো অলপ বেলেগ ধৰণে কৰিব লাগিব দেই এইটো অলপমান বেলেগ ধৰণে কৰিব লাগিব 4x to the power 4 প্লাছ আমি কি কৰিলোঁ 4x স্কুৱেৰ এটা এড কৰিলোঁ প্লাছ 1 আৰু এইটো -4x স্কুৱেৰ এটা এড মাইনাছ কৰি দিলোঁ হ'লে চ' 4x স্কুৱেৰ প্লাছ কৰিছোঁ লগতে 4x স্কুৱেৰ মাইনাছ কৰিছোঁ মানে আল্টিমেটলি এইটো যদি আমি ছল্ভ কৰি দিওঁ তেতিয়াহ'লে গৈ 4x to the power 4 প্লাছ 1 হয় চ' এইটোক আমি অকণমান বহলাই লৈছোঁ অকণমান এক্সটেণ্ড কৰি লৈছোঁ আমাৰ ফেক্টৰাইজেশ্যনৰ কাৰণে হ'ল তাৰপিছত আমি কি কৰিম এই 4x স্কুৱেৰটো যে আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁনে 2x স্কুৱেৰ হোল স্কুৱেৰ আমি এনেকৈও লিখিব পাৰোঁ হয়নে কাৰণ এইটো 2x স্কুৱেৰ হোল স্কুৱেৰটোক আমি কি কৰিব পাৰোঁ ভাঙি দিলে আমি কি হ'ব 4x to the power 4 হ'ব হ'ল তাৰপিছত আমি কি কৰিলোঁ প্লাছ দিলোঁ 2 ইনটু এইটো লিখিব পাৰোঁ হয় নহয় 2x স্কুৱেৰ লিখিব পাৰোঁ হয়নে ইনটু আমি 1 বুলি লিখি দিব পাৰোঁ মই আল্টিমেটলি কি কৰিছোঁ a প্লাছ b হোল স্কুৱেৰ বনাবলৈ চেষ্টা কৰি আছোঁ চ' তোমালোকে ইয়াতে যদি চোৱা যিটো 2 ইনটু 2x স্কুৱেৰ ইনটু 1 আছে মানে 4x স্কুৱেৰ হৈ আছে আল্টিমেটলি সেইটোক আমি অকণমান এক্সটেণ্ড কৰি এনেকৈ বনাই দিছোঁ প্লাছ আমি কি কৰিব পাৰোঁ 1 স্কুৱেৰ বুলি দি দিব পাৰোঁ লাষ্টত 4x স্কুৱেৰটো থাকিবই সেইটো থাকিলেই হ'ল তাৰপিছত আমাৰ এইখিনিত যদি চাওঁ এইটো a স্কুৱেৰ প্লাছ 2a আছে হয়নে 2x স্কুৱেৰ আছে a ইনটু b আছে মানে 1 আছে প্লাছ b স্কুৱেৰ আছে গতিকে এইটো আমি কি কৰিব পাৰোঁ এইটোক যদি আমি 2x স্কুৱেৰটোক a ধৰোঁ এই 1টোক যদি b ধৰোঁ তেতিয়াহ'লে 2x স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ মানে a প্লাছ b হোল স্কুৱেৰ হৈ আছে এইটো a প্লাছ b হোল স্কুৱেৰ হৈছে গতিকে আল্টিমেটলি গৈ মই কি লিখিলোঁ 2x স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ লিখি দিলোঁ মাইনাছ 4x স্কুৱেৰে আছে চ' তাৰপিছত আমি কি কৰিম চোৱা এইটোক আমি অকণমান এনেকুৱা ধৰণৰ বনাই দিলোঁ এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকে যদি ইয়াত লক্ষ্য কৰা
দেখা পাবা 2x স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ মাইনাছ এই 4x স্কুৱেৰটোক আমি কি লিখিব পাৰোঁ চোৱা 2x স্কুৱেৰ অ'কে 2x স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ হয়নে 1 হোল স্কুৱেৰ মাইনাছ এই 4x স্কুৱেৰটোক আমি লিখিব পাৰোঁ 2x হোল স্কুৱেৰ বুলি লিখিব পাৰোঁ হয়নে চ' এইটো কিহৰ কাৰণে কৰিলোঁ কাৰণ আমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এটা ফৰ্মুলা আছে হয় নহয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটোক যদি আমি a বুলি ধৰোঁ এইটোক a বুলি কনচিডাৰ কৰা আৰু এইটোক যদি b বুলি কনচিডাৰ কৰা a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হৈ আছে হয়নে গতিকে আমি এইটো কি লিখিব পাৰোঁ a মাইনাছ b হোল ইনটু a প্লাছ b এই ফৰ্মুলাটোত আমি ভাঙি দিম তাৰ মানে কি a মানে কি আছিলে আমাৰ এইটো আছিলে b মানে এইটো আছিলে চ' a মাইনাছ b মানে কি হ'ব 2x স্কুৱেৰ প্লাছ 1 টো a আছিলে মাইনাছ b আছিলে কিমান 2x আছিলে গতিকে এইটো 2x লিখিলোঁ হ'ল তাৰপিছত আমাৰ কি হ'ল a প্লাছ b a কিমান আছিলে 2x স্কুৱেৰ প্লাছ 1 প্লাছ b আছিলে b কিমান আছিলে আমাৰ 2x আছিলে গতিকে আমাৰ এইটো হ'লগে আৰু এইটো আমাৰ ফেক্টৰাইজেশ্যনটো হ'ব চ' এইটোৱে আমাৰ ফেক্টৰাইজেশ্যনটো হ'ব এইটো আমি অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি দিছোঁ কেনেকৈ লিখিম 2x স্কুৱেৰ হয়নে মাইনাছ 2x প্লাছ 1 হোল ইনটু আমাৰ 2x স্কুৱেৰ প্লাছ 2x আৰু এইপিনে প্লাছ 1 হৈ যাব হয়নে এইটো আমি পাই গ'লোঁ আমাৰ উৎপাদক বিশ্লেষণটো এনেকুৱা ধৰণৰ হ'ল চ' এইটো আগতে নাহা এটা কুৱেশ্যন ৰিপিট হোৱা নাই এইটো অকণমান তেওঁলোকে নিজৰ পৰা দিছে অকণমান বেলেগ ধৰণে এইটো ছল্ভ কৰিব লাগে ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা আহি যাব পাৰে তোমালোকে সেইটো সময়ত কি হ'ব পেনিক নকৰিবা জাষ্ট যেনেকৈ তোমালোকে কৰিব তোমালোকৰ যেনেকৈ আইডিয়াছবোৰ আহে তেনেকৈ এপ্লাই কৰি চাবা আনচাৰবোৰ ওলাব কাৰণ মেট্ৰিকত যিহেতু বহুত বেছি সময়ো নাথাকে এটা অংকত লাগি থাকিবলৈ কাৰণে সেইকাৰণে তোমালোকৰ কাৰণে বহুত বেছি টান অংক ডিজাইন নকৰে চিম্পল সহজ অংকবোৰে ডিজাইন কৰে ঠিক আছে চ' নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটো আমাক দিছে এইটো এটা কুৱেশ্যন সুধিছে HSLC 2024 চ' মই এইটোৱে ক'ব বিচাৰিছোঁ যে HSLC 2024 কুৱেশ্যনখন অকণমান আগত অহাতকৈ বেলেগ আহিছে টান বুলি কোৱা নাই কিন্তু অকণমান বেলেগ আহিছে আগৰ কুৱেশ্যনবোৰ ৰিপিট হোৱা নাই একেধৰণৰ কুৱেশ্যন দিয়া নাই ইয়াত অকণমান তেওঁলোকৰ ফালৰ পৰা ক্ৰিয়েটিভ ৱেত প্ৰেজেণ্ট কৰিছে বস্তুখিনি অলপ ক্ৰিয়েটিভ ধৰণে কৰিবলৈ চেষ্টা কৰিছে চ' ইয়াত দি দিছে কি এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোৰ শূন্য দুটা দি দিছে আলফা আৰু বিটা তেন্তে দেখুৱাব লাগে যে কি চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ 2c হোল ইনটু এক্স প্লাছ চি বহুপদটোৰ শূন্য আলফা বাই বিটা হয় হয়নে আমাক এটা বহুপদ দিয়া আছে এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি সেই বহুপদটোৰ শূন্য দিয়া আছে আলফা আৰু বিটা তাৰপিছত কৈছে যে কি এই এটা বহুপদ চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ 2c হোল ইনটু এক্স প্লাছ চি বহুপদটোৰ আমি শূন্য এলফা বাই বিটা বুলি দেখুৱাব লাগে এতিয়া বহুতৰ মাইণ্ডত আহিব কি আমি জাষ্ট এই বহুপদটোত এক্সৰ ঠাইত আলফা বাই বিটা পাতি দিওঁ ইকুৱেল টু 0 আহিব সেইটোৱে গতিকে সেইটো তাৰ প্ৰুফ হৈ যাব কি এই বহুপদটোৰ শূন্য আলফা বাই বিটা চ' এইটো মোৰ মাইণ্ডতো আহিছিলে ফাৰ্ষ্টতে অংকটো দেখোঁতে কিন্তু যিহেতু এইটোত 4 মাৰ্কছ আছে দেখিছেনে 4 মাৰ্কছ এইটোত কেৰি কৰি আছে গতিকে সেই ধৰণে কৰি দিলে এইটোত তোমালোকৰ মাৰ্কছ নিদিবও পাৰে গতিকে আমি অকণমান বেলেগ ধৰণে অকণমান ভালকৈ কৰিবলৈ চেষ্টা কৰিম চ' এতিয়া আমি প্ৰথমতে কি কৰিছোঁ এই বহুপদটো লিখি লৈছোঁ ধৰি ল'লোঁ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটো আছে দেই এটা কথা হ'ল আলফা বিটা দুইটা বহুপদটোৰ এই বহুপদটোৰ শূন্য বুলি কৈছে গতিকে আমি কি পাম এইটোৱে আমাক কি কৰিব এই আলফা বিটা দুইটা যে এই বহুপদটোৰ শূন্য তাৰমানে কি এক্সৰ জেগাত যদি আমি আলফা বহাই দিওঁ হয়নে আলফা যদি এক্সৰ জেগাত আমি আলফা বহাই দিওঁ আলফা স্কুৱেৰ প্লাছ বিটা বি ইনটু এক্সৰ জেগাত আমি আলফা বহাই দিলোঁ প্লাছ চি এইটো কৰিলে কি হ'ব আলফাটো যিহেতু এই বহুপদটোৰ শূন্য গতিকে ইয়াৰ এক্সটোক মানে চলকটোক যদি আমি আলফাৰে ৰিপ্লেচ কৰি দিওঁ তেতিয়াহ'লে সেই বহুপদটো ইকুৱেল টু 0 হৈ যাব হয় নাই বহুপদটো ইকুৱেল টু শূন্য আমি লিখিব পাৰিম ঠিক তেনেকৈ এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ এইটো আমাৰ পিছত কামত দিব ঠিক আছে তাৰপিছত আমি কি কৰিলোঁ বিটাটো যিহেতু এই বহুপদটোৰ শূন্য গতিকে আমি কি লিখিলোঁ বিটা স্কুৱেৰ মানে এক্সক বিটাৰে ৰিপ্লেচ কৰি দিলোঁ এবাৰ চ' বিটা ইনটু বিটা হয়নে প্লাছ চি ইকুৱেল টু আমাৰ কিমান হ'ব 0 হ'ব আমি লিখিব পাৰোঁ এইটো হয় নহয় যিহেতু শূন্য বুলি কৈ দিছে গতিকে আমাৰ দুটা ইকুৱেশ্যন বনি গ'ল তাৰপিছত তোমালোকে চোৱা আমাক কি কৈছে আমি এতিয়া আমাক আল্টিমেটলি কৈছে কি এই বহুপদটোৰ চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ 2c হোল ইনটু এক্স প্লাছ চি এই বহুপদটোৰ শূন্য হৈছে আলফা বাই বিটা চ' সেইটো আমি শ্ব' কৰিব লাগে হয়নে তাৰ মানে কি চি এক্স স্কুৱেৰ আলফা বিটা এই বহুপদটোৰ আমি আলফা বাই বিটা এটা 0 বুলি শ্ব' কৰিব লাগে হয়নে 0 বুলি আমি দেখুৱাব লাগে গতিকে আমি কি কৰিম
আমি আল্টিমেটলি আমাৰ গ'লটো কি সেইটো প্ৰথমতে জানি লওঁ আমাৰ গ'লটো হৈছে কি আমাক এই বহুপদটোৰ আলফা বাই বিটা এটা শূন্য বুলি দেখুৱাব লাগে মানে আল্টিমেটলি আমি দেখুৱাব লাগে চি এক্স স্কুৱাৰ অৰ্থত আলফা বিটাৰে আমি ৰিপ্লেচ কৰি দিম এক্সটোক এই বহুপদটোত ঠিক আছে চ' এক্সক যদি ৰিপ্লেচ কৰি দিওঁ আলফা বাই বিটা হোল স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়নে বি স্কুৱেৰ মাইনাছ 2c হোল ইনটু এক্স আছে এক্সৰ ঠাইত আমি আলফা বিটা বহালোঁ আলফা বাই বিটা বহালোঁ প্লাছ চি ইকুৱেল টু আমাৰ 0 তাৰমানে কি এই আলফা বাই বিটাটোক যদি আমি আলফা বাই বিটাটোক আমি এই বহুপদটোত এক্সক ৰিপ্লেচ কৰি দিলে আলফা বাই বিটাৰ তেতিয়া আমি 0 দেখুৱাব লাগে এইটো আমি শ্ব' কৰিব লাগে হয়নে এইটো আমাৰ আল্টিমেট গ'লটো আমাৰ অ'কে চ' সেইটো কথা মনত ৰাখিবা আমি প্ৰথমতে কি কৰিলোঁ যে এই বহুপদটোৰ শূন্য হৈছে আলফা আৰু বিটা তাৰ পৰা এই ইকুৱেশ্যন দুটা বনাই ল'লোঁ প্ৰথমতে হয়নে এক্সক ৰিপ্লেচ কৰি আলফাৰে ৰিপ্লেচ কৰিলোঁ বিটাৰে ৰিপ্লেচ কৰিলোঁ ইকুৱেশ্যন দুটা বনাই ল'লোঁ তাৰপিছত আমি আমাৰ গ'লটো হৈছে কি এই বহুপদটোৰ আলফা বাই বিটা এটা শূন্য বুলি দেখুওৱা গতিকে আমি কি কৰিলোঁ আমাৰ যিটো শ্ব' কৰিব লাগে আমি সেই ইকুৱেশ্যনটো আমি প্ৰথমতে লিখি ল'লোঁ হ'ল এতিয়া আমাৰ যিহেতু আমাৰ হাতত ইকুৱেশ্যন দুটা আছে আৰু আলফা বাই বিটাৰ এই যিটো হেৰি আছে ইকুৱেশ্যন আমাৰ 0 ইকুৱেল টু 0 দেখাব লাগে সেইটো আমাৰ গ'লটো আমাৰ সন্মুখত আছে অ'কে চ' এতিয়া আমি কি কৰিম চোৱা এই যিটো ইকুৱেশ্যন আছে এইটোৰ পৰা আমি পাম কি আমি এইটোক যদি এই গোটেই ইকুৱেশ্যনটোত যদি আমি বিটা স্কুৱেৰে মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কিমান পাম এইটো যিহেতু আলফা বাই বিটা স্কুৱেৰ হ'ব আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ হ'ব হয়নে চি আমাৰ এইটো কি হ'ব আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ হ'ব হয় নাই মাইনাছ অংকটো চাই যাবা দেই অকণমান দীঘলীয়া হয় এইটো নতুনকৈ অংক এড কৰিছে অকণমান ভাবিবলগীয়া হয় এইটো অংকত চ' আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ হয়নে চ' বি স্কুৱেৰ মাইনাছ 2c অ'কে চ' এইটো আলফা বাই বিটা প্লাছ চি আছে অ'কে এইটো আমি ইকুৱেশ্যনটো অকণমান চিম্প্লিফাই কৰি পালোঁ এতিয়া আমি কি কৰিম বি স্কুৱেৰে গোটেই ইকুৱেশ্যনটোত পূৰণ কৰি দিম চ' প্ৰথম টাৰ্মটোক যদি আমি বি স্কুৱেৰ পূৰণ কৰোঁ এই বি স্কুৱেৰটো কাট খাই যাব গতিকে আমাৰ থাকিব চি আলফা স্কুৱেৰ হয়নে মাইনাছ এই বি স্কুৱেৰটো যদি বিটা স্কুৱেৰ যদি পূৰণ কৰি দিওঁ বিটা স্কুৱেৰৰ এটা বিটা কাটা যাব আৰু থাকিব কি আলফা বিটা আমাৰ কি থাকিব চোৱা বি স্কুৱেৰ মাইনাছ 2ac ব্ৰেকেটৰ ভিতৰত থাকিব আলফা বিটা গম পালানে আলফা ইনটু বিটা হ'ল তাৰপিছত আহিলে চি বিটা স্কুৱেৰ যিহেতু মাল্টিপ্লাই কৰিছোঁ এইটোতো বিটা স্কুৱেৰ মাল্টিপ্লাই হৈ যাব ইকুৱেল টু আমাৰ কিমান আহিব 0 আহিব হ'ল এইটো হ'ল তাৰপিছত আমি কি কৰিছোঁ এইটো হোৱাৰ পিছত এতিয়া আমি কি কৰিম আলফা স্কুৱেৰ আৰু বিটা স্কুৱেৰ যিকেইটা আছিলে হয়নে আলফা স্কুৱেৰ আৰু বিটা স্কুৱেৰ এইকেইটা আমি এইটোৰ পৰা আমি উলিয়াব পাৰোঁ চোৱাচোন এইটোৰ পৰা আমি উলিয়াব পাৰোঁ এই ইকুৱেশ্যন কেইটা যিকেইটা আছে 1 আৰু 2 1ৰ পৰা আমাক 1এ কি দি আছে চোৱা 1ৰ পৰা আমি আলফা স্কুৱেৰটো পাওঁ আলফা স্কুৱেৰ ইকুৱেল টু আমি কিমান পাওঁ মাইনাছ আলফা বিটা লিখি দিওঁ বিটা আলফা আছে আলফা বিটা চৰি বি আলফা আছে দেই বিটা আলফা নাই এইটো চৰি মোৰ ভুল হৈ গৈছে এইটো চ' এইটো আমাৰ কিমান আছে বিটা আৰু বিৰ মাজত অকণমান কনফিউজন এটা হৈ গৈছে চ' আলফা স্কুৱেৰ আমি ইয়াৰ পৰা কি পাওঁ এই ইকুৱেশ্যনটোৰ পৰা আমি আলফা স্কুৱেৰ পাওঁ মাইনাছ বি আলফা মাইনাছ চি এইটো আমি আলফা স্কুৱেৰটো এই ইকুৱেশ্যনটোৰ পৰা পাইছোঁ ঠিক আছে তাৰপিছত আমি ছেকেণ্ড ইকুৱেশ্যনটোৰ পৰা কি পাম বিটা স্কুৱেৰ মানে আমি কিমান পাম আমি পাম মাইনাছ বি বিটা আৰু এইটো মাইনাছ চি হয়নে প্ৰথম আলফা স্কুৱেৰ মানে আমি মাইনাছ বি আলফা মাইনাছ চি আৰু বিটা স্কুৱেৰ মানে মাইনাছ বি বিটা মাইনাছ চি অ'কে এইকেইটা আমি উলিয়াই ল'লোঁ ইকুৱেশ্যন 1 আৰু 2ৰ পৰা তাৰপিছত ইয়াত কি কৰিম বহাই দিম আলফা স্কুৱেৰ আৰু বিটা স্কুৱেৰৰ ঠাইত আমি সেইকেইটা বহাই দিম হয়নে চি আমাৰ কি দিছে মাইনাছ কি পাইছিলোঁ বি আলফা মাইনাছ চি হয়নে চি ইনটু আলফা স্কুৱেৰৰ ঠাইত মাইনাছ বি আলফা মাইনাছ চি আমি বহাই দিলোঁ তাৰপিছত এইটো মাইনাছ আহিলে তাৰপিছত বি স্কুৱেৰ বাকীবোৰ একে থাকিব দেই বাকীবোৰ আমাৰ একো চেঞ্জ নহয় 2c দেন আলফা বিটা প্লাছ চি বিটা স্কুৱেৰ মানে আমি কি বহাম মাইনাছ বি বিটা যিহেতু আমি পাই থৈছোঁ মাইনাছ বি বিটা মাইনাছ চিটো বহাই দিলোঁ হ'ল ইকুৱেল টু আমি 0 পুট কৰি দিলোঁ এতিয়া আমি কি কৰিম অকণমান চিম্প্লিফাই কৰি দিম ইয়াৰ পৰা চ' মাইনাছ বি চি আলফা হ'ব হয়নে মাইনাছ চি স্কুৱেৰ হ'ব হয় নহয় মাইনাছ বি স্কুৱেৰ আলফা বিটা হ'ব হয়নে তাৰপিছত মাইনাছে কি হ'ব প্লাছ হৈ যাব 2c আলফা বিটা হৈ যাব হয়নে প্লাছ চৰি এইটো মাইনাছে হ'ব মাইনাছ বি চি বিটা হৈ গ'ল হয়নে মাইনাছ চি স্কুৱেৰ হৈ গ'ল ইকুৱেল টু আমাৰ 0 হৈ গ'ল এতিয়া যদি আমি ইয়াত অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে কিছুমান কটাকটি গৈ আছে কটাকটি যাবনে কিছুমান কটাকটি যাব লাগে
কটাকটি নাযাব নে যোগ হৈ যাব হয়নে বি স্কুৱেৰ আলফা বিটা 2c আলফা বিটা হয়নে প্লাছ 2c আলফা বিটা অ'কে আৰু মাইনাছ বি চি বিটা আৰু মাইনাছ চি স্কুৱেৰ অ'কে চ' এতিয়া যদি আমি অবজাৰ্ভ কৰোঁ বি চি আলফা চ' এতিয়া ইয়াৰ পৰা আমি কি কিবা কমন উলিয়াব পাৰিম নহ'লে প্লাছো কৰি দিব পাৰোঁ হয়নে প্লাছ কৰি পেলাই আমি ইয়াৰ পৰা বেলেগ এটা এক্সপ্ৰেশ্যন উলিয়াব চ' এতিয়া আমি আৰু অকণ এক্সপ্ৰেশ্যনটো চেঞ্জ কৰোঁ তেতিয়াহ'লে আমি কি হ'ব চোৱা চৰি এক মিনিট অ'কে চ' এতিয়া যদি চাওঁ আমি এই মাইনাছ বি চি আলফা আছে আৰু মাইনাছ বি চি বিটা আছে চ' মাইনাছ বি চিটো যদি আমি কমন লৈ লওঁ তেতিয়াহ'লে কিমান থাকিব মাইনাছ বি চি আলফা চ' এইটো ওচৰ চপাই আনিছোঁ ফাৰ্ষ্ট দেই চিম্প্লিফাই কৰিবলৈ মাইনাছ বি চি আমি ওচৰ চপাই আনিলোঁ বিটা হ'ল তাৰপিছত এইকেইটা যিকেইটা আছে এইকেইটা মই ভাঙি দিলোঁ এইকেইটা আমাৰ কমন হৈ আছিলে আলফা বিটাটো চ' আলফা বিটাটো আমাক প্ৰয়োজন হ'ব গতিকে মই ভাঙি দিব নালাগিছিল চ' এইকেইটা মই আকৌ কি কৰিলোঁ আগৰ নিচিনাই কৰি দিলোঁ চ' এটা মাইনাছ আলফা বিটাটো যদি কমন লৈ লওঁ মাইনাছ বি স্কুৱেৰ মাইনাছ 2c অ'কে আমাৰ এইটো হৈ যাব আলফা বিটা চ' আলফা বিটাটো মোক লাগে কাৰণে মই আলফা বিটাটো মাল্টিপ্লাই কৰি দিলোঁ ঘপককৈ আলফা বিটাটো মাল্টিপ্লাই কৰিব নালাগিছিল অ'কে চ' আলফা বিটাটো মই আগৰ নিচিনাই কৰি পেলালোঁ তাৰপিছত কি আছিলে এইটোতো মই আগলৈ লৈ আহিলোঁ এইটোলৈ লৈ আহিলোঁ চ' মাইনাছ চি স্কুৱাৰ কিমান আছিলে মাইনাছ 2c স্কুৱেৰ হৈ আছিলে হয়নে ইকুৱেলটো আমাৰ কিমান আছিলে 0 হৈ আছে অ'কে চ' এতিয়ালৈকে আমি ইমানখিনি কৰি আছোঁ তাৰপিছৰখিনি চোৱা এতিয়া আমাৰ কি হ'ল এতিয়া এইখিনিতে আহিব আমাৰ সম্বন্ধটো যে শূন্য দুটা আৰু বহুপদটোৰ মাজৰ সম্বন্ধ আমাৰ বহুপদটো কি আছিলে চোৱাচোন এবাৰ বহুপদটো আমাৰ কি আছিলে এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি আৰু শূন্য দুটা আছিলে আলফা বিটা চ' আমাৰ বহুপদটো আছিল কিমান এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ আমাৰ চি আছিলে এইটো আমাৰ বহুপদটো আছিলে আৰু তাৰ শূন্য দুটা কি আছিলে আলফা আৰু বিটা হয় নহয় এতিয়া আমাৰ শূন্য দুটাৰ যোগফলটো কি হ'ব শূন্য দুটাৰ মানে আলফা প্লাছ বিটা কিমান হ'ব শূন্য দুটাৰ যোগফলটো আলফা প্লাছ বিটা কিমান হ'ব আলফা প্লাছ বিটা হ'ব মাইনাছ বি বাই এ হয়নে মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱাৰ সহগ মানে বি বাই এ মানে কি আছে 1 আছে গতিকে এইটো মাইনাছ 1 লিখিলোঁ মাইনাছ বি এ থাকি গ'ল হ'ল চ' আলফা প্লাছ বিটা মানে আমি মাইনাছ বি পালোঁ আৰু আলফা ইনটু বিটা মানে কিমান হয় চি বাই এ কিমান আছে ইয়াত 1 গতিকে এইটো আল্টিমেটলি হ'ল চি চ' আলফা বিটা মানে চি আৰু আলফা প্লাছ বিটা মানে মাইনাছ বি হয়নে গতিকে ইয়াত যদি আমি অকণমান চাওঁ তেতিয়াহ'লে মই এইখিনিতে ধৰি লোৱা হেৰি কৰি লৈছোঁ মাইনাছ বি চিটো কমন লৈ ল'লে এইটো হ'ব আলফা প্লাছ বিটা এটা পাই আছোঁ এইখিনিত হয়নে আলফা প্লাছ বিটা এটা পাই আছোঁ অ'কে তাৰপিছত বাকীখিনিতো একেই আছে বি স্কুৱেৰ মাইনাছ 2c হয়নে আৰু এইখিনিতে আলফা বিটা এই লাইনটো জাষ্ট মই এই আলফা এইটোৰ পৰা বি চিটো মাইনাছ বি চিটো কমন লৈছোঁ আলফা বিটা আছে অ'কে আলফা বিটা আছে মাইনাছ 2c স্কুৱেৰ আছে হয়নে ইকুৱেলটো আমাৰ কি আছে 0 আছে তাৰপিছত আমাৰ কি হ'ব চোৱা আলফা প্লাছ বিটাৰ ঠাইত আমি কি কৰিম এই মাইনাছ বিটো ৰিপ্লেচ কৰি দিম চ' এতিয়া কি হ'ব এইটো হ'ব আলফা প্লাছ বিটাৰ ঠাইত আমি যদি মাইনাছ বিটো ৰিপ্লেচ কৰি দিওঁ তেতিয়াহ'লে মাইনাছ বি চি হোল ইনটু মাইনাছ বি হ'ব হয়নে আলফা প্লাছ বিটাৰ ঠাইত মই জাষ্ট মাইনাছ বিটো ৰিপ্লেচ কৰি দিছোঁ মাইনাছ এইটো বি স্কুৱেৰ মাইনাছ 2c আছিলে হয়নে তাৰপিছত কি কৰিলোঁ আমি আলফা বিটাটো তাত ৰিপ্লেচ কৰিলোঁ আলফা বিটা মানে কিমান চিটো ৰিপ্লেচ কৰিলোঁ মাইনাছ 2c স্কুৱেৰ এইখিনি ঠিকেই আছে হয়নে 2c স্কুৱেৰ এইখিনি ঠিকেই আছে অ'কে চ' এতিয়া যদি আমি এইখিনি কৰোঁ বাকীখিনি কৰোঁ আমি যদি বাকীখিনি কৰি গৈ থাকোঁ তেতিয়াহ'লে আমি কিমান পাম চাম ত' মাইনাছ বি ইনটু মাইনাছ বি মানে কি হ'ব বি স্কুৱেৰ হ'ব বি স্কুৱেৰ চি মানে মাইনাছ বি স্কুৱেৰ মাইনাছ 2 অ'কে এইটো যদি আমি ব্ৰেকেটটো ভাঙি দিওঁ মানে কি হ'ব মাইনাছ বি স্কুৱেৰ চি হ'ব হয়নে আৰু এই মাইনাছডাল প্লাছ হৈ পেলাই কি হ'ব 2c হ'ল হয় আৰু 2c লগত c এটা মাল্টিপ্লাই হৈ গ'লে 2c স্কুৱেৰ হ'ব হয়নে মাইনাছ কি হ'ব 2c স্কুৱেৰ মানে আল্টিমেটলি গৈ পেলাই কি হৈ গ'ল চোৱাচোন আমাৰ বহুপদটো কি আছিলে বহুপদটো ষ্টাৰ্টিঙত আছিলে কি আমাৰ আমি বহুপদটো কি আছিলে এইটো আছিলে চি আলফা বাই বিটা হোল স্কুৱেৰ মাইনাছ বি স্কুৱেৰ 2c ইনটু আলফা বাই বিটা প্লাছ চি ইকুৱেল টু 0 আমি এইটো শ্ব' কৰিব লাগে হয়নে এইটো আমি ইকুৱেল টু 0 আমি দেখুৱাব লাগে হ'লনে নাই চ' তাৰপিছত কি কৰিলোঁ আমি এই বহুপদটো আমি ল'লোঁ তাৰপিছত কি কৰিলোঁ ষ্টেপ বাই ষ্টেপ কেলকুলেশ্যন কৰি গ'লোঁ প্ৰথমতে আমি কি কৰিলোঁ বি স্কুৱেৰ মাল্টিপ্লাই কৰি দিলোঁ এইটো পালোঁ তাৰপিছত বিটা স্কুৱেৰ মাল্টিপ্লাই কৰি দিলোঁ এইটো পালোঁ বিটা স্কুৱেৰ মাল্টিপ্লাই কৰাৰ পিছত কি কৰিলোঁ আমি বস্তুবোৰ অলপমান
অলপমান আমি জাষ্ট এইটো কি কৰিলোঁ কেলকুলেশ্যন কৰিলোঁ অলপমান কেলকুলেশ্যন কৰিলোঁ আলফা স্কুৱেৰ মানে আমি এইটোৰ পৰা যিটো ইকুৱেশ্যন 1 and 2 পাইছিলোঁ সেইটোৰ পৰা আমি ইকুৱেশ্যনকেইটাৰ পৰা আমি আলফা স্কুৱেৰ মানে এইটো পালোঁ বিটা স্কুৱেৰ মানে এইটো পালোঁ সেইটো আনি কি কৰিলোঁ এই বহুপদটোত বহাই দিলোঁ বহাই দিয়াৰ পিছত আমি চৰি মই এটা কথা হেৰি কৰিলোঁ এইটো জিৰ'কেইটা বহাব নালাগিছিলে আমি শ্ব'হে কৰিব লাগে ইকুৱেল টু জিৰ' নহয় জানো চ' মই ইকুৱেল টু জিৰ' লিখি গৈ আছিলোঁ চ' ইকুৱেল টু জিৰ' তোমালোকে নিলিখিবা পাৰিলে একো নাই বাৰু মই বুজাবৰ কাৰণে এইটো এনাফ হয় ইকুৱেল টু জিৰ'টোৱে মেটাৰ নকৰে চ' ইকুৱেল জিৰ'কেইটা সেইকেইটা নিলিখিবা তোমালোকে ঠিক আছে কাৰণ এইটো আমি আল্টিমেটলি গৈ বহুপদটো ইকুৱেল টু জিৰ' দেখুৱাবগৈ লাগে চ' আমি এইখিনিত কি কৰিলোঁ এই আলফা স্কুৱেৰ ঠাইত এই আমাৰ যোনটোকেইটা আমি ফাইণ্ডিং পাইছিলোঁ প্ৰথমৰ পৰা 1 নম্বৰৰ পৰা যিটো আলফা স্কুৱেৰ গ'লোঁ মাইনাছ বি আলফা মাইনাছ চি আৰু বিটা স্কুৱেৰ গ'লোঁ মাইনাছ বি বিটা মাইনাছ চি সেইকেইটা আমি বহুৱাই দিলোঁ আলফা স্কুৱেৰ ঠাইত আৰু এইপিনে বিটা স্কুৱেৰ ঠাইত বাকী একে ৰাখিলোঁ তাৰপিছত কি কৰিলোঁ আমি এইকেইটা চিম্প্লিফাই কৰি দিলোঁ মাইনাছ বি চি আলফা পালোঁ মাইনাছ চি স্কুৱেৰ পালোঁ হয়নে তাৰপিছত এইটো কমনটো আমি ভাঙি দিলোঁ হয়নে আলফা বিটা এনেকৈ ভাঙি দিলোঁ তাৰপিছত কি কৰিলোঁ এইকেইটাও আমি চিম্প্লিফাই কৰি মাইনাছ বি চি বিটা মাইনাছ চি স্কুৱেৰ পালোঁ হ'ল তাৰপিছত এইটো পইণ্টত আমি কি কৰিলোঁ সেইকেইটা ওচৰ চপাই আনিলোঁ মাইনাছ বি চি আলফা আৰু মাইনাছ বি চি বিটা এইকেইটা ওচৰ চপাই আনিলোঁ তাৰপিছত নেক্সট ষ্টেপত এইকেইটা কমন লৈ মাইনাছ বি চি হোল ইনটু আলফা প্লাছ বিটা পালোঁ আৰু এইটো ক্ষেত্ৰত কি কৰিলোঁ মাইনাছ হোল ইনটু বি স্কুৱেৰ মাইনাছ 2c আলফা বিটা এইটো এনেকৈ ৰাখিলোঁ তাৰপিছত কি কৰিলোঁ মাইনাছ 2 স্কুৱেৰটো লাষ্টত পাতি দিলোঁ অ'কে চ' জিৰ'টো নাপাতিলেও হয় জিৰ'কেইটা পাতি আহিব নালাগিছিলে তাৰপিছত কি কৰিলোঁ আমি এই ইকুৱেশ্যনটোৰ পৰা আলফা প্লাছ বিটাৰ আমি যিটো আমাৰ পাই আছিলোঁ সেই আলফা প্লাছ বিটাটো আমি উলিয়াই ল'লোঁ মাইনাছ বি আৰু আলফা বিটাটো আমি চি বুলি পালোঁ হ'ল এইটো হৈছে আমাৰ সম্বন্ধটো যে বহুপদ আৰু শূন্যৰ মাজৰ সম্পৰ্কটো অ'কে তাৰপিছত আমি চি পালোঁ তাৰপিছত কি কৰিলোঁ এই আলফা প্লাছ বিটাৰ ঠাইত আমি মাইনাছ বি বহাই দিলোঁ আৰু বিটা স্কুৱেৰ মাইনাছ 2c আলফা বিটাৰ ঠাইত আমি চি বহাই দিলোঁ তাৰপিছত আমি অলপ চিম্প্লিফাই কৰোঁতে আমি লাষ্ট কি পালোঁগৈ এই গোটেইটো আমাৰ কি হ'ব কটাকটি যাব এইটো কটাকটি যাব এইটোৰ লগত এইটো কটাকটি যাব এইটোৰ লগত গৈ পেলাই আল্টিমেটলি গৈ পেলাই কি হ'ল জিৰ' হ'লগৈ হয়নে জিৰ' হ'লগৈ আল্টিমেটলি গৈ পেলাই তাৰমানে কি আমাৰ যিটো বহুপদ আছিলে প্ৰথমতে যিটো আমি এই বস্তুটো পাইছিলোঁ যে শ্ব' কৰিব লাগে যে চি আলফা বাই বিটা হোল স্কুৱেৰ মাইনাছ বি স্কুৱেৰ 2c হোল ইনটু আলফা বাই বিটা প্লাছ চি এইটো ইকুৱেল টু যে জিৰ' শ্ব' কৰিব লাগে সেইটো আমি আল্টিমেটলি শ্ব' কৰিলোঁগৈ হয়নে মানে এই বহুপদটোৰ পৰা আমি গৈ পেলাই কি হ'ল আল্টিমেটলি গৈ পেলাই আমি জিৰ' পালোঁগৈ তাৰমানে কি এই আমাৰ যিটো শ্ব' কৰিব লাগে সেইটো আমাৰ হৈ গ'ল আমাৰ প্ৰুভ হৈ গ'ল আৰু আল্টিমেটলি আমি কি পালোঁ যে কি চি এক্স স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ 2c হোল ইনটু এক্স প্লাছ চি বহুপদটোৰ শূন্য আলফা বাই বিটা সেইটো আমাৰ শ্ব' হৈ গ'ল চ' একেবাৰে মানে সহজো নহয় বাট অকণমান যদি আমি ভাবিবলৈ লওঁ অলপ চিন্তা কৰিবলৈ লওঁ তেতিয়া অকণমান দীঘলীয়াও হয় যদিও আমাৰ অংকটো আমাৰ নিৰ্ণয় হ'লগৈ ঠিক আছে চ' এনেকৈ ধৰণে তোমালোকৰ এইবাৰ অলপ এইটো আগতে নাহা কুৱেশ্যন এটা দি দিলে তেওঁলোকে অলপ ক্ৰিয়েটিভ ৱেত বস্তুটো প্ৰেজেণ্ট কৰিলে ক্ৰিয়েটিভ ৱেত তোমালোকৰ কাৰণে কুৱেশ্যনটো দি দিলে চ' এইটোত 4 মাৰ্কছ আছে গতিকে অকণমান দীঘলীয়া হ'বই একো নাই বাৰু অ'কে চ' আমি নেক্সট 2025ৰ কুৱেশ্যনখিনিলৈ গৈছোঁ HSLC 2025ত আকৌ কুৱেশ্যনবোৰ সহজ ধৰণে দিছে সহজ অংকই দিছে আগৰ দিয়া নিচিনা কুৱেশ্যনে দিছে চ' এইটো দিছে এক্স স্কুৱেৰ 7x প্লাছ 10 বহুপদটোৰ শূন্যবোৰ উলিয়াব দিছে চ' এইটো শূন্য উলিওৱাটো একেবাৰে সহজ কথা এক্স স্কুৱেৰ প্লাছ 7x অ'কে 7x আছে 7x প্লাছ 10টোক আমাৰ মধ্যপদ বিভাজন কৰি দিলে হ'ল চ' ইকুৱেলটো আমি 0 বুলি এইটো হেৰি কৰি ল'লোঁ তাৰপিছত কি কৰিম আমি এক্স স্কুৱেৰ হয়নে প্লাছ 7x মানে আমি কি ভাঙিব পাৰোঁ 10 পাব লাগে আমি 1 ইনটু 10 মানে 10 পাব লাগে পদ দুটাৰ পূৰণফল আৰু যোগফলটো 7 পাব লাগে চ' এইটো ইজি 5 প্লাছ 2 ভাঙি দিলোঁ আমি 5 প্লাছ 2ত আমি ভাঙি দিলোঁ ইনটু এক্স হ'ল প্লাছ আমাৰ এইটো কি হ'ল 10 হ'ল ইকুৱেল টু আমাৰ 0 হ'লনে তাৰপিছত আমি কি কৰিলোঁ এইটোক আমি আৰু চিম্প্লিফাই কৰি দিলোঁ চ' এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 2x হয়নে 5x প্লাছ 2x প্লাছ 10 ইকুৱেল টু 0 হয়নে তাৰপিছত আমি এইটোৰ পৰা কি কৰিব পাৰোঁ এক্সটো কমন ল'ব পাৰোঁ এক্স হোল ইনটু এক্স প্লাছ 5 হ'ল আৰু এইপিনে 2টো কমন ল'ব পাৰোঁ কিমান হ'ব 2x প্লাছ 5 হ'ব হ'ল চ' ইকুৱেল টু আমি 0 পাতি দিলোঁ 0 পুট কৰিলোঁ তাৰপিছত আমি কি পালোঁগৈ 0x প্লাছ 2 হোল ইনটু এক্স প্লাছ 5 আছে হয়নে এক্স প্লাছ 2 হোল ইনটু আমাৰ এক্স প্লাছ 5 আছে ইকুৱেল টু 0 এক্স প্লাছ 5 ইকুৱেল টু আমাৰ 0 হ'ল চ' এইটোৱে আমাক দিয়ে কি এক্সৰ ভেলুটো -2 হ'ব এক্সৰ ভেলুটো -5 হ'ব এক্স ইকুৱেল টু -2 হ'ব লাগিব
বা x ইকুৱেল টু 5 হ'ব লাগিব, x ইকুৱেল টু -5 হ'ব লাগিব। তাৰ মানে কি আমাৰ 0 কেইটা হৈছে -2 আৰু -5। চ' আমি 0 নিৰ্ণয় কৰিব দিছে, 0 উলিয়ালোঁ। তাৰপিছত এই শূন্যৰ সহগৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰিব দিছে, একেবাৰে সহজ কথা হয়নে? আমি শূন্য দুটা ধৰি ল'লোঁ, -2ক ধৰি ল'লোঁ, আলফা ইকুৱেল টু -2 ধৰি ল'লোঁ, হ'লনে? আৰু বিটা মানে কি ধৰি ল'লোঁ? বিটা মানে -5 ধৰি ল'লোঁ, হ'ল। আলফা আৰু বিটা আমি কনচিডাৰ কৰিলোঁ। এতিয়া আলফা প্লাছ বিটা, শূন্য দুটাৰ যোগফল, আলফা প্লাছ বিটা যদি আমি কৰোঁ মানে কি হয়, -2 প্লাছ -5, অ'কে, -2 প্লাছ -5 মানে কিমান হ'ব? -7 পামগৈ আমি, -7। তাৰ মানে কি -7/1 লিখিব পাৰোঁ, -7/1 লিখিব পাৰোঁ। আৰু -7 মানে কি চোৱাচোন, -7 মানে হৈছে 7 মানে হৈছে b আৰু 1 মানে হৈছে এক্স স্কোৱাৰ সহগ a, মানে a b c কেইটা আমি লিখি লৈছোঁ। a ইকুৱেল টু কি হয় 1, b ইকুৱেল টু হৈছে 7 আৰু আমাৰ c ইকুৱেল টু হৈছে কিমান 10, হয়নে? 10 হয়নে নহয়? c ইকুৱেল টু আমাৰ 10 ওপৰৰ বহুপদটোত। চ' এতিয়া আমি -7/10 মানে -b/a পাই গ'লোঁ, হয়নে? আলফা প্লাছ বিটা মানে আমি b/a পাই গ'লোঁ। মানে আমাৰ কি হৈছে, আমাৰ যিটো সহগৰ মাজৰ সম্পৰ্কটো স্থাপন হৈছে, ঠিক আছে? তেনেকৈ আমি আলফা বিটা যদি কৰোঁ, আলফা ইনটু বিটা যদি কৰোঁ, আমি কি হ'ব? আলফা বিটা মানে -2 ইনটু -5, -5 মানে কি হ'ব? 10 হ'ব আল্টিমেটলি। চ' 10 মানে আমি কি লিখিব পাৰোঁ? 10/1, 10/1, 10/1 মানে কি c/a হ'বনে? কাৰণ এইটো c আছে 10 আৰু a আছে 1, গতিকে c/a হ'ল। গতিকে আমাৰ সম্পৰ্ক ইয়াতো স্থাপন হ'ল, হয়নে? c/a পাতিলোঁ। চ' এইটো হৈছে আমাৰ কি হয়, বহুপদৰ মাজৰ সম্পৰ্ককেইটা আমি স্থাপন কৰিলোঁ, লগতে বহুপদটো আমি শূন্যকেইটাও নিৰ্ণয় কৰিলোঁ। এইটো 4 মাৰ্ক দিছে, একেবাৰে সহজ অংক এটা, তোমালোকে কেতিয়াও এৰি নাহিবা এনেকুৱা অংকবোৰ। চ' শূন্য সহগৰ মাজৰ সম্পৰ্কটো আৰু মধ্যপদ বিভাজন এইকেইটা খুব আহি আছে, হয়। 24 চনত অকণমান খালি এক্সেপশ্যন আহিছে, বাকী কেইবছৰ তোমালোকৰ কুৱেশ্যনছবোৰ ৰিপিটে হৈ আছে, হয় নহয়? চ' আজিৰ ক্লাছটো ইমানেই আছিলে, ইমানখিনিয়ে কুৱেশ্যন আছিলে তোমালোকৰ বহুপদ চেপ্টাৰটোৰ পৰা 2017ৰ পৰা 2025লৈকে। চ' ইয়াত তোমালোকে দেখিবলৈ পাইছে কি বহুত কিছুমান বস্তু ৰিপিট হৈ থাকে। এটা বস্তু ৰিপিট হৈ থাকে, মধ্যপদ বিভাজনটো খুব ইম্পৰ্টেণ্ট হয়, সেইটোতো আহেই, হয়নে? তাৰপিছত কি কৰে, মধ্যপদ বিভাজনৰ লগতে দি দিয়ে শূন্য আৰু সহগৰ মাজৰ হেৰিটো স্থাপন কৰিবলৈ, সম্পৰ্ক স্থাপন কৰিবলৈ বা সত্যাপন কৰি চাবলৈ। চ' সেইটো তোমালোকে প্ৰেক্টিচ কৰিবা, মইতো বুজাই দিছোঁৱেই মোৰ ফালৰ পৰা, তোমালোকে হয়তো বুজি পাইছা, কিন্তু প্ৰেক্টিচ নকৰিলে তোমালোকে কোনো কাৰণত নোৱাৰিবা, কাৰণ পৰীক্ষাত আমাৰ খুব কম সময় থাকে। চ' বুজি পালেও তুমি অংকবোৰ যদি ট্ৰাই বেছিকৈ কৰি থাকিব লগা হয়, সোনকালে যদি নোলায়, তোমাৰ আল্টিমেটলি গৈ ৰিজাল্টটো বেয়া হ'ব। গতিকে তোমালোকে খুব প্ৰেক্টিচ কৰিব লাগিব, মধ্যপদ বিভাজনটো প্ৰেক্টিচ কৰিবা, হয়নে? তাৰপিছত সিহঁতৰ মাজৰ শূন্য সম্পৰ্ক স্থাপন কৰিব লাগে, সেইটো তোমালোকে পাৰিব লাগিব, সেইটো তোমালোকে কৰিবা। লগতে কি হয়, শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো মনত ৰাখিবা, সেইটো খুব ইম্পৰ্টেণ্ট হয়। সেইটোৱে আমাৰ কি হয়, আমাৰ 60% আমাৰ সেইটোৱে আহে বুলি ধৰিব পাৰা, সেইটোৰ পৰাই আমাৰ কুৱেশ্যন কাটি দিয়ে 60%। চ' ইয়াত আমি বহুপদৰ কি কৰিছে, দ্বিঘাত বহুপদটো শূন্য উলিয়াব দিছে, শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমাক দেখুৱাব দিছে। চ' সেইটো তোমালোকে মই কৈছোঁ অলৰেডি, বহুত ইম্পৰ্টেণ্ট হয়। লগতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে, এটা বহুপদক আন এটা বহুপদে হৰণ কৰা। সেইটো কণ্টিনিউৱাছলি 3 বছৰ ৰিপিট হৈছে, হয়নে? 2018-19ত ৰিপিট হৈছে, হয়নে? 19ত ডাইৰেক্ট ৰিপিট হৈছে, তাৰপিছত 1920তো ৰিপিট হৈছে, হয় নহয়? লগতে ইয়াত বিভাজন কলন বিধিটো সুধিছে, গতিকে বিভাজন কলন বিধিটো আকৌ সুধি দিব পাৰে, সেইটো তোমালোকৰ ন' ডাউট, সেইটো তুমি পঢ়ি থ'বা, বুজি ল'বা। তাৰপিছত কি হৈছে, বহুপদ আৰু শূন্যৰ মাজৰ সম্পৰ্ক, সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্কটো আহিছে। বহুপদক আন এটা বহুপদে হৰণ কৰাটো খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত শূন্য দুটা দিয়া থাকিলে বহুপদটো কেনেদৰে নিৰ্ণয় কৰে, সেইটো এটা ফৰ্মুলা এটা আছে, সেইটো এবাৰ আহিছে। চ' সেইটো খুব ভালকৈ চাবা তোমালোকে, সেইটো একেবাৰে সহজ কথা। বহুপদ চেপ্টাৰটোত যেতিয়া অংক কৰিবলৈ দিয়ে, একেবাৰে সহজেই হয়, আল্টিমেটলি একেখিনি বস্তুৱে হয়, অলপমান বেলেগ বেলেগ হয়। চ' অংকবোৰ সহজেই হয়, খালি 2024 চনৰ অংকখিনি অকণমান টান আহিছে। ইয়াত বহুপদটো শূন্য উলিয়াব দিছে, শূন্য সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিব দিছে 21-22ত। চ' এইটো আহি আছে। তাৰপিছতে 24ৰ কুৱেশ্যন পেপাৰখন অকণমান বেলেগ আহিছে, সেইটো ইমান ভয় খাব নালাগে। এইবোৰ অংক কি হয়, তোমালোকৰ যেতিয়া কৰিবলৈ ট্ৰাই কৰিবা, নিজে নিজে আহি আছে, হয়নে? চ' এইটো মই প্ৰথমতে 2024 চনৰ অংক, এইটো ফেক্টৰাইজ কৰিবলৈ দিছিলে, বিশ্লেষণ কৰিব দিছিলে উৎপাদক, সেইটো কৰিলোঁ। তাৰপিছত এই অংকটো দিছিলে, এইটো অংক তোমালোকে দেখি প্ৰথমতে ভাবিবা কি, ইয়াত আমি আলফা বাই বিটা ইকুৱেল টু আলফা এক্সৰ ঠাইত আলফা বাই বিটা বহাই দিওঁ এই বহুপদটোত, আৰু ইকুৱেল টু 0 আহিব। তো গতিকে আমাৰ কি হ'ব, আমাৰ
বহুপদটোৰ শূন্য আমি দেখুওৱা হৈ যাব, কিন্তু আচলতে এইটো 4 মাৰ্কছ আহিছে, গতিকে এনেধৰণে কৰি দেখুৱাব লাগিব অলপ দেই, তোমালোকে নহ'বা মাৰ্কছটো নাপাবা। চ' এইটো আমি অলপমান কৰি দেখুৱালোঁ, অকণমান কমপ্লিকেটেড লাগিছে প্ৰথমবাৰ কৰোঁতে তোমালোকৰ কাৰণে চাগে, প্ৰথমবাৰ যিহেতু দেখিছা তোমালোকে, সেইকাৰণে তোমালোকৰ কাৰণে অকণ কমপ্লিকেটেড লাগিবও পাৰে, কিন্তু বাৰে বাৰে প্ৰেক্টিছ কৰিলে কি হয় তোমালোকৰ ইজি হৈ যাব। চ' এইটো কুৱেশ্যন যিহেতু এইবাৰ প্ৰথমবাৰ এড কৰিছিলে 2024 চনত, গতিকে এইটো কুৱেশ্যন আকৌ ৰিপিট হোৱাৰ চান্স আছে, গতিকে এইটো তোমালোকে অলপ প্ৰেক্টিছ কৰিবা। অ'কে, চ' এনেকুৱা ধৰণৰ আগতে নহা কুৱেশ্যন দিলেও বহুত বেছি টান নিদিয়ে, তোমালোকে পাৰা কুৱেশ্যনে দিব। অ'কে, 2025 চনত আকৌ আগৰ কুৱেশ্যন এটাই ৰিপিট কৰি দিলে, সেইটো হৈছে শূন্য উলিয়াব দিছে, শূন্য আৰু হৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব দিছে, গতিকে এইটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু দেই। চ' আজিৰ ক্লাছটো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ তোমালোকে বহুপদ চেপ্টাৰটোৰ ওপৰত কোনবোৰ কুৱেশ্যনছ আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, কোনকেইটা টপিকৰ পৰা আহে, সেই সকলোবোৰ এটা আভাস এটা হৈ গৈছে তোমালোকৰ, গতিকে তোমালোকে ৱেল প্ৰিপেয়াৰ্ড হ'বা আৰু যেতিয়া ক্লাছবোৰ কৰি থাকিবা। চ' আজিৰ ক্লাছটো ইমানেই আছিলে। থেংক ইউ এভৰিৱান।